কিতাপখন যাদু হয় এখন পঢ়িলে কিবা এটাতো যাদু হ'ব হয় নিশ্চয় নিশ্চয় তাকে ক'বলৈ লৈছোঁ নতুন বছৰ এই গোটেই বছৰটোত মোৰ জীৱনটো সলনি হ'লনে নাই কেলেণ্ডাৰৰ পাত সলনি হ'ল কিন্তু মোৰ জীৱনটো সলনি হ'লনে নাই মাঘ বিহু বহাগ বিহু আপুনি চাব এইবিলাকত সাধাৰণ মানুহবোৰ যিবিলাকৰ সংগ্ৰাম বেছি আছে অৰ্থনৈতিক সংগ্ৰাম সেই মানুহবোৰ বেছি ব্যস্ত থাকে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে সফল মানুহে কিন্তু কাম কৰি আছে মাৰ্ক জুকাৰবাৰ্গে কাম কৰি আছে আমি ফেচবুক চাই আছোঁ মাৰ্ক জুকাৰবাৰ্গে কিন্তু নিজৰ কাম কৰি আছে জেন জিক আমি বিভিন্ন ইনচাল্টো কৰোঁ জেন জি এনেকুৱা জেন জি তেনেকুৱা কিন্তু আজি আপোনাৰ ল'ৰাটোৱে আপুনি যিটো বায়ু বা সেৱন কৰিছে বেলেগ দূৰলৈ মই বাদ দিলোঁ আপুনি যিটো অক্সিজেন সেৱন কৰিছে সতেজ সেই অক্সিজেন আজি আপোনাৰ ল'ৰাটোৱে পাইছে জানো তাৰপৰা এই সাংবাদিকৰ চ'ৰ্চৰ ওপৰত আপুনি কি ক'ব কেনেকৈ চ'ৰ্চ মেইনটেইন কৰে পংকজ দাৰ কিতাপখনে আপোনাৰ জীৱন সলাব পাৰে আৰু এই কিতাপখন পৃথিৱীৰ 50খন ভাল ভাল কিতাপ জনপ্ৰিয় কিতাপ মটিভেশ্যনেল কিতাপৰ পৰা তুলি আনি এই যাদু কিতাপখন তেখেতে লিখিছে এইখন তেখেতৰ 4 নম্বৰ কিতাপ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপৰ আজিৰ অতিথি জ্যেষ্ঠ সাংবাদিক ৰাজনৈতিক সাংবাদিক নিউজ লাইভৰ সাংবাদিক পংকজ শৰ্মা ডাঙৰীয়া আৰু পংকজ শৰ্মা ডাঙৰীয়াই আজি হাতত মাইকটো লৈ অহা নাই আজি এখন হাতত কিতাপ লৈ আহিছে আৰু তেখেতৰ এইখন হৈছে 4 নম্বৰ কিতাপ আৰু কিতাপখনৰ নাম হৈছে যাদু গতিকে এই কিতাপখন পঢ়ি কেনেধৰণে আমি উপকৃত হ'ম আৰু যাদু আমাৰ ভিতৰতো বা আপোনাৰ ভিতৰতো যে যাদু আছে এই কথাখিনিকে উত্থাপন কৰিব বিচাৰিছে পংকজ শৰ্মা ডাঙৰীয়াই নমস্কাৰ পংকজ দা নমস্কাৰ ধন্যবাদ মোক চলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ পংকজ দা কিতাপখন যাদু হয় এখন পঢ়িলে কিবা এটাতো যাদু হ'ব হয় নিশ্চয় নিশ্চয় তাকে ক'বলৈ লৈছোঁ এই কিতাপ সেইসকলৰ বাবে যিসকলে অনুভৱ কৰে যে কেলেণ্ডাৰ এতিয়া শেষ হ'বৰ হ'ল নতুন বছৰ আৰু 6 দিন পিছতে নতুন বছৰ এই গোটেই বছৰটোত মোৰ জীৱনটো সলনি হ'লনে নাই কেলেণ্ডাৰৰ পাত সলনি হ'ল কিন্তু মোৰ জীৱনটো সলনি হ'লনে নাই মই আগৰ বছৰৰ মানুহটো প্ৰথম আৰম্ভণিৰ পৰা এতিয়ালৈকে একে আছোঁনে মই প্ৰগতি কৰিব পাৰিছোঁনে সেই প্ৰশ্ন সোধাৰ যিসকলৰ সাহস আছে সেই কিতাপ সেইসকলৰ বাবে আৰু লগতে এই কিতাপ সেইসকলৰ বাবে যিসকলে সেই সত্য এটা পৰম সত্য এটা আছে যে য'ত মানুহে ভাবি লয় যে মই য'ত আছোঁ ঠিকেই আছোঁ অফিচৰ প্ৰেছাৰ আছে বাবামতে দৰমহা পোৱা নাই একোৱেই মিলা নাই আৰু জানে যে মই কিবা এটা কৰাৰ কেপাচিটিও আছে সেইটো জানিও সাহসৰ অভাৱত অকণমান সাহসৰ অভাৱত যিসকল ৰৈ আছে সেইসকলৰ বাবে এই কিতাপ অ'কে মানে বুজি পালোঁ আৰু যিটো কাম মই বহুত দিনৰ আগতে কৰি আহিছোঁ যিটো প্ৰেক্টিকেলৰ মই বিনম্ৰভাৱে ক'ব খোজোঁ যে এই ইয়াত মই কোৱা কথা নাই মই এতিয়াও উপদেশ দিয়াৰ যোগ্য হোৱা নাই ইয়াত সেই কথাবিলাক অন্তৰ্ভুক্ত হৈ আছে ৰামায়ণ মহাভাৰত গীতা পৰা আদি কৰি নতুন আধুনিক সময়ৰ বেষ্ট চেলাৰ কিতাপসমূহ দ্য পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড দ্য চিক্ৰেট পাৱাৰ অফ বিগ থিংকিং এনেকুৱা ধৰণৰ প্ৰায় 50খন বেষ্ট চেলাৰ কিতাপৰ সাৰমৰ্ম মই ইয়াত সোমোৱা হৈছোঁ বুলি কৈছোঁ অ'কে মানে আমাৰ মানে যিবিলাক আমাৰ পৌৰাণিক গ্ৰন্থ যিবিলাকৰ পৰা আমি মটিভেশ্যনেল পাওঁ আৰু বৰ্তমানলৈকে তেনেকুৱা 50খন কিতাপৰ সাৰমৰ্ম সোমাই আছে পংকজ শৰ্মা ডাঙৰীয়াৰ যাদুত পংকজ দা আমি কিতাপখনৰ ভিতৰলৈ সোমাই যাম আৰু গ্ৰন্থমেলাত উপলব্ধ কিতাপ আপোনালোকে গমেই পাইছে ৰেখা প্ৰকাশকে তাৰ আগতে মই কওঁ যে আপোনাৰ নিজৰ জীৱনে মই ইয়ালৈ আহি আপুনি মোৰ এসময়ত সতীৰ্থ আছিলে নিউজ লাইভত আছিলে তাৰপিছত আপোনাক বেলেগ চেনেললৈ গ'ল আপুনি যদি ভাবি থাকিলে হয় যে মই নাই মই গহপুৰৰ পৰা আহিছোঁ মোৰ কোনো গডফাদাৰ নাই মই কোনোবা এটা মালিকৰ লগতেই কাম কৰিব লাগিব তেন্তে আজি এই ষ্টুডিঅ' নহ'লেহেঁতেন মই ইয়ালৈ আহি আজি ইয়াত ইণ্টাৰভিউ দিয়াৰ সুযোগ নাপালোঁহেঁতেন গতিকে আপোনাৰ জীৱনৰ যাদু ইয়াত আছে বুলি ধৰক কথাটো আপুনি সেই যাদু অনুভৱ কৰিব পাৰিছে সেই যাদু আজি অকল কিতাপৰ কথা নাপাতোঁ আপুনি মই যিখিনি আমাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা আপুনি মোক অলপ যাদু শিকাওক মই অকণমান যাদু যদি সম্ভৱ হয় শিকাম আমি ইজনে সিজনক যাদু শিকাম আজি পংকজ দা আপোনাৰ মনত আছে আজি যিটো এইটো অফিচ এই অফিচটোত আপুনি এটা সময়ত এখন পেপাৰৰ কাৰণে কাম কৰি গৈছিলে এইটো অফিচতে এদিনৰ সংবাদ আছিলে নিশ্চয় নিশ্চয় খুব ভাল লাগিছে আজি মই আপোনাৰ অতিথি হৈ ইয়ালৈ আপুনি আহিব পাৰিছোঁ আৰু ইয়াত এদিনত খুব সংগ্ৰামৰ দিন আছিলে এই সময়ত 2007-08 চন কম দৰমহা পাইছিলোঁ মনত আছে এতিয়াও খোজকাঢ়োঁ এই ৰেড ক্ৰছৰ ওচৰত মোৰ ৰুম আছিলে ৰেড ক্ৰছ তাৰ পৰা আহি চানমাৰী এই ৰেল ক্ৰছিংটো তাত ট্ৰেকাৰত উঠোঁ
ট্ৰেকাৰৰ পৰা তাৰপিছত এদিনৰ অফিচলৈকে প্ৰায়ে ট্ৰেকাৰত ছিট নাথাকে, গতিকে ওলমি আহিব লগা হয়। আৰু যি সন্ধিয়া ঘূৰি অহাৰ সময়ত ট্ৰেকাৰ নাপালে খোজকাঢ়ি, আপুনি ভাবক এদিনৰ অফিচৰ পৰা ৰেড ক্ৰছলৈকে প্ৰায় 4 কিলোমিটাৰ হ'ব, সদায় খোজকাঢ়োঁ। আৰু তেতিয়া তেনেকৈ ভবা নাই আৰু যদি সেইটো একো কথাই নহয়, কিন্তু সদায় এটা মনত মই কৈছোঁ যে ইয়াৰ পৰা আৰু ওপৰলৈ যাওঁ, আৰু 500 টকা বেছি দৰমহা ক'ৰবাত ল'ব পাৰি নেকি, সেই চিন্তা কিন্তু মোৰ আছিলে। সদায় খবৰ লৈ থাকোঁ, বায়'ডাটা অফিচ দিবলৈ যাওঁ। মোৰ এতিয়াও মনত আছে অঞ্জন দত্ত, এই দৈনিক বাতৰি অঞ্জন দত্ত কিনাৰ পিছত লগ কৰিবলৈ গৈছিলোঁ, 2-3 দিন মোক ঘূৰাই পঠাইছে। তাৰপিছত 4 নম্বৰ বাৰ মানত অঞ্জন দত্তক লগ পাইছোঁ। আৰু মোৰ এতিয়াও মনত আছে ডাঙৰ টিভি যে এই মানে এতিয়া LED নিচিনা নহয়, তেতিয়া ডাঙৰ টিভি মই তেওঁৰ ৰুমত দেখিছিলোঁ। আৰু কথা পাতি ছাৰ এনেকৈ চাকৰি লাগে, মই অঞ্জন দত্তকো কৈ আহিছিলোঁ। গতিকে চেষ্টা কিন্তু সদায় কৰিছিলোঁ, সফলতা বিফলো হৈছোঁ, হয়তো সফল হৈছোঁ আৰু বহুত দূৰ যাবলৈ আছে। এতিয়াও আমি হয়তো আপুনি মই ক'ব পৰা হোৱা নাই যে আমি সফল হৈছোঁ, বা সেইকাৰণে মই উপদেশ দিয়া নাই। যিটো পথেৰে গৈ মই ওপৰলৈ যাবলৈ নিজে চেষ্টা কৰিছোঁ, সেই মন্ত্ৰটোকে মই বিলাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় পংকজ দা। পংকজ দা, কিতাপৰ ভিতৰলৈ যাম। কিছুমান আমি কথা পাতোঁ, পংকজ দাৰ ঘৰ জামুগুৰিত আৰু মোৰ মাৰ ঘৰ জামুগুৰিত, মোৰ মামাৰ ঘৰ জামুগুৰিত, গতিকে সেইফালৰ পৰা আমাৰ এটা সম্পৰ্ক আছে। ছাকচেছটো আপুনি কেনেকৈ ভাবে? মই ছাকচেছ, সেই যিটো ছাকচেছৰ হেৰিটো, মানে এইটো কি বুলি ক'ম, সূত্ৰটো। ছাকচেছটো আপুনি যদি ভাবে যে চইচ, মই এনেকৈ ভাবোঁ বিভিন্ন মানুহৰ ক্ষেত্ৰত যে চইচত থাকিব লাগিব আপোনাৰ জীৱনটো, যে আপুনি আজি ভাল কিবা এটা কৰাৰ আপোনাৰ ফৰ এক্সাম্পল আপুনি বৃদ্ধাশ্ৰম বনোৱাৰ কথা ভাবিলে, কথাটো সেইটো আপোনাৰ সৎ ইনকামেৰে যদি আপুনি বনাব পাৰিছে, আপুনি সফল, আপোনাৰ ইচ্ছাও আছে, সফলো আছে। তাৰ বেলেগ বেলেগ ধৰণৰ সকলোৰে থাকে। কেনেকৈ গম পালে আপুনি? কেনেকৈ গম পালে মই বৃদ্ধাশ্ৰম বনাবলৈ গৈ আছোঁ বুলি? মোৰ ইনটিউশ্যন বহুত ষ্ট্ৰং আছে। একজেক্টলি ক'ৰবাত হয়তো কিবা এটা কানেকশ্যন হৈছে। এনিৱে, তাৰপিছতে মই আহিলোঁ এটা কথালৈ। আপোনাৰ প্ৰথমখন আপোনাৰ যিটো গ্ৰন্থ, সেইখন আছিলে বিসম্বাদৰ ডায়েৰী। এই কিতাপখন যেতিয়া বিসম্বাদ আৰম্ভ হৈছিলে কংগ্ৰেছৰ ভিতৰচৰাত, আৰু তেতিয়াই ৰাজনৈতিক প্ৰেক্ষাপটত কিয়নো বিসম্বাদ আৰম্ভ হ'ল, সেই সকলোবিলাক কথা বতৰা এইখনত আছিলে। তাৰপিছতে আন এখন কিতাপ আপুনি লিখিছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহ'ল কিয়, মানে তেতিয়া, এতিয়াতো হৈ গ'ল। তাৰপিছত কৰোণা বনাম ডক্টৰ হিমন্ত, ক'ভিড কুৰুক্ষেত্ৰৰ আঁৰত হিমন্ত বিশ্ব শৰ্মাৰ কেনেকৈ আগবাঢ়ি আমাক কৰোণাৰ পৰা ৰক্ষা কৰিছিলে তাৰ ওপৰত। আৰু এইখন চতুৰ্থখন গ্ৰন্থ, যিখন যাদু। আৰু ইয়াত এটা টোকাত লিখি দিয়া হৈছে যে আপোনাৰ ভিতৰতে লিখকে গীতা, ৰামায়ণ, মহাভাৰতৰ লগতে 50খনৰো অধিক অনুপ্ৰেৰণামূলক মানে বেষ্ট গ্ৰন্থৰ সংকলন বুলি আপোনালোকে ক'ব পাৰে। গতিকে কিতাপখন পঢ়িব, কিতাপখনৰ ভিতৰত কি আছে ইমান ডিটেইলছত নাযাওঁ, বাট দুটামান টোকা মই চাই দিব বিচাৰিছোঁ, কি হেডলাইন আছে আপোনালোকক কৈ দিওঁ ধুনীয়াকৈ। আপোনাৰ ভিতৰতে আছে অপাৰ ঐশ্বৰ্য। কি আছে মোৰ ভিতৰত বা বেলেগৰ ভিতৰত, কেনেকৈ গম পাব? আপোনাৰ ভিতৰততো ঐশ্বৰ্য আছে, আপুনি গম পাইছিল কাৰণে সেই সময়ত নিউজ লাইভৰ চাকৰি বহুতে কৰিব বিচাৰে, মানে এৰাটো আপোনাৰ নিজৰ কাহিনী অলপ কওকচোন, সেইটো কেনেকৈ হৈছিলে? ৰিস্ক লোৱাটো এটা টান কাম। মোৰ ঘৰতো ক'ব যে কালি যদি মই এটা নতুন আৰম্ভণি কৰিব খোজোঁ, ধুনীয়াকৈ চলি আছে, মোৰ ভিতৰৰ মনটোৱেও ক'ব যে লাষ্টত গৈ আৰামতে আছোঁ, দৰমহা পাই আছোঁ, কিনো আছে জীৱন, তেনেকুৱা সূত্ৰ এটা আছেই, মানে চলিততেই সন্তুষ্ট থাকিব লাগে, তেনেকুৱা এটা সামাজিক ভাৱধাৰা এটাও আছে। আৰু সেই ভাৱধাৰাটোৰ কাৰণে সকলোৱে কয় যে প্ৰেজেণ্ট অৱস্থাৰ পৰা আপগ্ৰেড হ'বলৈ আপুনি অলপ ৰিস্ক ল'ব লাগিব। সেই ৰিস্ক ল'বলৈ আপোনাক কোনেও অনুমতি নিদিয়ে, ভাল ভাবিয়ে অনুমতি নিদিয়ে আপোনাৰ ঘৰৰ মানুহেও। কিন্তু আপুনিতো গ'ল আজি যদি ভাবি থাকিলে হয় নাই মোৰ ক'তনো পাৰিম, তেতিয়াহ'লে হয়তো নিউজ লাইভে থাকিলে হয় এইখিনি নহ'ল হয়। আজিতো চক্ৰপাণি পৰাশৰ নিজেই এটা নাম, কথাটো। গতিকে আপুনি আপোনাৰ কাহিনীটো কওকচোন, কেনেকৈ হ'ব? পংকজ দা, আপুনি জানে নিউজ লাইভৰ পৰা ৰিজাইন কৰিলোঁ, তাৰপিছতে প্ৰতিদিন ৰিজাইন কৰিলোঁ, নিউজ 18 ৰিজাইন কৰিলোঁ, তাৰপিছতে নিজে কিবা এটা কৰাৰ ইচ্ছা আছিলে। কিন্তু এতিয়া ধৰক আকৌ সেই বিজনেছতো ধৰক দুবাৰমান মই বিফল হৈছোঁ, হয়তো এতিয়া সফল হ'ম। আমি এখন ৰেষ্টুৰেণ্টো কৰিছোঁ। গতিকে সেই ৰিস্ক লোৱাৰ পৰিৱেশটো আছিল, নিজৰ ভিতৰত আছিল, গম পাইছিলোঁ মই পাৰিম, মই চাগে পাৰিম। কিন্তু আপোনাৰ দুটা চিন্তা আছে, মই এতিয়া মোৰ ইনটিউশ্যন ষ্ট্ৰং বুলি কওক। দুটা চিন্তা যে আপোনাৰ মোটামুটি এতিয়া আপুনি ভালে বেংক বেলেঞ্চ এটা আছে যদিও আপোনাৰ মনলৈ মাজে মাজে চিন্তা হৈ থাকে যে ডাঙৰ বেমাৰ হ'লে কি হ'ব। য়েছ, হয়নে? একদম। আৰু দ্বিতীয় এটা চিন্তা আছে আপোনাৰ সন্তান, মানে আপুনি বেষ্ট অফ দ্য বেষ্ট স্কুলত পঢ়াব খোজে, ইয়াত গুৱাহাটীত পঢ়াবলৈ
পইচাও আছে, কিন্তু এটা সময় এনেকুৱা হ'ব নেকি যে মানে হিউজ পইচা এটা আমি জমা কৰি থ'লে ভাল ল'ৰাটোৰ কাৰণে, কিন্তু সেইটো হয়নে মই কোৱা কথাটো? এইটোতো চবৰে হয়, মোৰো হয়। তেন্তে আমি এনেকুৱা এটা ব্যৱস্থা যদি বনাওঁ যে বাকী চব চৰকাৰী আঁচনি লাগিলে বন্ধ হওক, শিক্ষা আৰু স্বাস্থ্য সম্পূৰ্ণ বিনামূলীয়া মানে এনেকুৱা নহয় যে আজিকালি যিটো অটল অমৃত কাৰ্ড বা সেইবিলাকো আছে, কিন্তু তাত কিছু লিমিটেশ্যন আছে। ধৰক বহুত ক্ষেত্ৰত এইটো বেমাৰ নহয়, বহুত জটিলতা আছে। গতিকে আমাৰ কাষতে এখন দেশ আছে ভূটান। ভূটানত এই ব্যৱস্থাটো আছে যে শিক্ষা আৰু স্বাস্থ্য ফ্ৰী। আপুনি সেইখিনিলৈকে শুনিছে, কিন্তু শুনক আৰু এটা কথা, ফ্ৰী মানে এনেকুৱাকৈ ফ্ৰী, ভূটানৰ ক'তো আপুনি ফাৰ্মাচী দেখা নাপায়, ফাৰ্মাচী নায়েই। আপোনাৰ যদি ডাঙৰ বেমাৰ হৈছে হেলিকপ্টাৰেৰে বাহিৰলৈ ছিংগাপুৰলৈ নি চিকিৎসা কৰাব, আপোনাৰ 1 টকা চিন্তা কৰিব লগা নাই। সেইদৰে শিক্ষাৰ ক্ষেত্ৰতো কোনো স্কুলৰ কিতাপ বিক্ৰী কৰা দোকান নাই, কিতাপ বহীৰ দোকান নাই, শিক্ষাৰ ব্যৱসায় নাই। ৰজাৰ ল'ৰাটো যিটো ব্যৱস্থাত পঢ়িব, প্ৰজাৰ ল'ৰাটো তাত ব্যৱস্থা। ইয়াত চাওক যে ধনী মানুহে ডাঙৰ স্কুলত পঢ়ায়, কম দৰমহাৰ মানুহে কম স্কুলত পঢ়াব লাগিব। গতিকে ক'ৰবাত প্ৰতিভাক পইচাই চেলেঞ্জ কৰি তললৈ পেলাই দিছে। সেইকাৰণে ছ'চাইটিত কিছুমান ইনটলাৰেঞ্চ, মানুহবোৰৰ খং উঠিছে। দেখা হৈছে যে কম প্ৰতিভাৱান মানুহে জন্মগতভাৱে মানে ওপৰলৈ গুচি গৈছে, অৰ্থাৎ প্ৰতিভাৱান পিছ পৰি গৈছে। সেইটোৱে এটা সামাজিক আমাৰ মাজত এটা ইনটলাৰেঞ্চ কৰিছে। আৰু মানুহক ক'ৰবাত মানুহ ইমান ইনচিকিউৰ, পইচা বহুত লাগিব মানে মোৰ স্বাস্থ্যৰ কাৰণে। মানুহৰ এটা মই ভাবোঁ যে এই দুৰ্নীতি কমোৱাৰ ক্ষেত্ৰতো আনকি স্বাস্থ্য আৰু শিক্ষাই সহায় কৰিব। আপোনাক স্বাস্থ্য আৰু শিক্ষা কমপ্লিট ফ্ৰী যেতিয়া, বেলেগ আপোনাৰ কি কৰাপশ্যনৰ কৰিব কি হয়, ঠিক সেইকেইটাতে কাৰণো আছে কথাটো। কিন্তু আপোনাৰ মোৰ চবৰে সেইটোৱে মেইন চিন্তা। সেইটোতে সমাধান কৰি দিলে সেই কথাবোৰো মই লিখিছোঁ ইয়াত। পংকজ, আপুনি যিহেতু এগৰাকী ৰাজনৈতিক সম্পাদক বা ৰাজনৈতিক সাংবাদিক, এই কথাবিলাক পলিটিকেল মানুহবিলাকক নকয়নে আপোনালোকে? মুখ্যমন্ত্ৰীক হওক বা আন মন্ত্ৰীক হওক, তেওঁলোকে বুজি নাপায় নেকি? হয়, ব্যক্তিগতভাৱেও মই কথা পাতোঁ কেতিয়াবা চিফ মিনিষ্টাৰৰ লগত, পীযুষ হাজৰিকাৰ লগত মোৰ ভাতৃৰ দৰে সম্পৰ্ক। খুব প্ৰগ্ৰেছিভ তেওঁলোক কিন্তু এই মই যিবিলাক আইডিয়াবিলাক ক'লোঁ, সেইটো এটা বহুত ৰিস্ক থাকে। এটা মানুহেও বিচাৰিব লাগিব। আপুনি কেতিয়াবা শুনিছে জানো যে হস্পিটেল লাগে বা তেনেকুৱা হস্পিটেলক লৈ বা আমাৰ অঞ্চলটোত চিকিৎসাৰ পৰিৱেশ, মানুহবিলাক সাধাৰণতে বেলেগ উৎসৱৰ বাবে যিমান সময় খৰচ কৰে, সেই সময়খিনি কিন্তু এই কথাবোৰৰ কাৰণে মানুহে খৰচ নহয়। হয়তো এখন চৰকাৰে সমৰ্থন নাপাবও পাৰে যে চব আঁচনি বন্ধ কৰিম, শিক্ষা আৰু স্বাস্থ্য দিম বুলি কওঁতে সেই দলটোক আকৌ জনতাই উফৰাই পঠিয়াবও পাৰে। সেই ৰিস্ক ল'বলৈ ক'ৰবাত পলিটিচিয়ানে টান পায়, কিন্তু তাক বাধ্য কৰাব লাগিব মানুহে। আজি যদি প্ৰতিজন ভোট বিচাৰি যোৱা মানুহক যদি কয় যে নালাগে দেই এইবিলাক, আমি নলওঁ 1250 টকা, আমাক নালাগে আঁচনি, আমাক হেল্থ আৰু এডুকেশ্যন কমপ্লিট ফ্ৰী কৰি দিয়ক, মই হস্পিটেলত সোমালে ভাল হৈ ঘূৰি আহিম আৰু মোৰ 1 টকাও খৰচ নহয়। আৰু মোৰ কিয় এইটো কাৰণে বেয়া লাগে যে মই নিজে পাইছোঁ যে মানুহে কেঞ্চাৰৰ নামত ঘৰ মাটি বিক্ৰী কৰিব লগা হৈছে, বেমাৰৰ নামত। আপুনি কিমান তেনেকুৱা উদাহৰণ, বহুত উদাহৰণ হয়। মোৰ সাংবাদিক হিচাপে মোলৈ সহায়ৰ বাবে ফোন আহে, মই এপ্লিকেশ্যন লৈও যাওঁ চিফ মিনিষ্টাৰৰ ওচৰলৈ, চিফ মিনিষ্টাৰে লগে লগে কৰিও দিয়ে দেই। সেইখিনি চিফ মিনিষ্টাৰৰ কিন্তু মানে সৰু মানুহৰ প্ৰতি ভাল পোৱা, মই মানে তেওঁৰ ৰাজনৈতিক আদৰ্শৰ কথাৰ লগত মই একো নকওঁ, কিন্তু অত্যন্ত এজন কাইণ্ড হাৰ্টেড চিফ মিনিষ্টাৰ, সেইটো ক'ব লাগিব। কিন্তু তাৰ লিমিটেশ্যন আছে নহয়। সঁচাকৈ সকলোৱে যদি মিলি কয় যে আমাক অকল ফ্ৰী অফ এডুকেশ্যন, ফ্ৰী হেল্থ চেকআপ দি দিয়ক, আমাৰ একো নালাগে, খালি আৰু 1200-2000 টকাৰ কাৰণেতো চবেই বিচাৰিয়ে থাকে। এনিৱে, তাৰপিছত আৰু এটা আপুনি টোকাল লিখিছে, মনটোৱেই সকলো। পংকজা, ভিতৰত কি আছে ইয়াৰ ভিতৰত? আকৌ আপোনাৰ উদাহৰণলৈ গৈছোঁ। সকলোৰে একে কথা। এতিয়া তাত মই লিখিছোঁ যে মুকেশ আম্বানীৰ পিতৃ ধীৰুভাই আম্বানী ওমানত পেট্ৰল পাম্পত কাম কৰিছিলে। এতিয়া যদি সেই মানুহজনে যদি পেট্ৰল পাম্পত কাম কৰিও, কিন্তু মানুহজন মোৰ চিন্তাটো বেলেগ আছিলে, তেওঁৰ সপোন বেলেগ আছিলে। তেওঁ কৈছে মই ডাঙৰ কিবা এটা কৰিম। যেতিয়া আপুনি ভাবি ল'ব যে মই ডাঙৰ এটা কৰিম, কিবা এটা কৰিম, সংকল্প কৰিব, যেতিয়া চাৰিওফালৰ পৰা
আপোনাক সহায় কৰিব। এই যে ডাইলগ, বিখ্যাত ডাইলগ, এই ওম শান্তি ওমৰ জাপ डायलॉग सिद्दत से सा हो गए कायनात, सारी कायनात उसे मिलाने के लिए साजिश कर रही होगी। एक्चुअली এইটো দ্য এলকেমিষ্টৰ ডাইলগ হয়, পাবলো কোয়েলোৰ কিতাপৰ পৰা লোৱা ডাইলগ হয়। যেতিয়া আপুনি কৰিবলৈ বিচাৰিব চাৰিওফালৰ পৰা সহায় আহিব, মই হয়তো আপোনাৰ বাধাও আহিব, কিন্তু আপুনি আপোনাৰ নিজৰ কৰিবলৈ যাওঁতে বহুত বাধা হয়তো আহিছিলে। আপুনি নিজে ক'লে যে ব্যৱসায়টো লোকচান হ'ল, প্ৰথমটো আৰু এদিনতে বাৰ্তালাপ চাবলৈ আৰম্ভ কৰা নাই, কিমান অলপ অলপকৈ ভিউৱাৰশ্বিপ বাঢ়িছে, তাৰ কাৰণে আপুনি ধৈৰ্যৰে অপেক্ষা কৰিছে। এটা কম্বো এটা ছাকচেছ মই ভাবোঁ, যে ধৈৰ্য, অপেক্ষা, তাৰপিছত আপোনাৰ পৰিশ্ৰম, আপোনাৰ বিশ্বাস, সততা, সেই এটা কম্বো। কিন্তু বিশ্বাসটোৱে আপোনাক হয়তো আগুৱাই নিব, যে আপুনি অনবৰতে আপুনি বিশ্বাস ৰাখিছিলে হাৰি যোৱাৰ সময়তো। নিউজ লাইভ এৰিলে, নিউজ 18 এৰিলে, ৰিক্স চবেই ভয় খুৱাই আছে, তাৰ মাজতো আপুনি ৰিক্স লৈ বিশ্বাস আছিল যে মই পাৰিম, কিবা এটা কৰিম, বহুত ডাঙৰ সপোনটো ভাবা নাই, পাৰিম মই, সেনেকৈ ভাবাৰ কাৰণে যে আপুনি পাৰি আছে। আৰু সেয়া প্ৰত্যেকজন সফল মানুহৰে একেই ধৰণৰ কাহিনী গৈ গৈ বাধা আহিছে মাজতে। আপুনি ইলন মাস্কৰ কথা, ডকুমেণ্ট্ৰিখনৰ কথা ক'লে, বিল গেটছৰ আমি পাতিলোঁ কথা, গতিকে সেই একেই ধৰণৰ কথা। আৰু আমাৰ ইয়াত কিমান আছে একে ধৰণৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে চাওক আপুনি, তেওঁ বিয়া কৰাবলৈ যাওঁতে কৈছিল যে কি কৰা বুলি, যেতিয়া সেই চিফ মিনিষ্টাৰ, কিমান সাহস লাগিব। সঁচাকৈ দে, মুখ্যমন্ত্ৰীগৰাকীৰ পৰা বহুত বস্তু আমি শিকিব পাৰোঁ, ভালখিনি ল'ব পাৰোঁ, বেয়াখিনি বাৰু বাদ দিয়ক, হয়নে পংকজা? ইয়াৰ পিছত আৰু এটা আছে, এটা বস্তু আছে ইয়াত দেই, এই মনটোৱেই মূল, মনটোৱেই সকলোৰ ভিতৰত এটা আৰু এটা কোড আছে, বয়স এটা ধাৰণা কেৱল, বাধা নহয়। সঁচানে? তাতে কাহিনীটো মই লিখিছোঁ যে মোৰ নিজৰে আচৰিত লাগিছে। এটা 20 আৰু 22 বছৰীয়া ল'ৰা বিলিয়নাৰ মানে 8,000 কোটিৰ মালিক হয়, হ'ব পাৰিছে। আৰু এতিয়া ৱাৰেন বাফেট, যিজন এতিয়া টপ 10তে পৰিব, তেওঁ ৱাৰেন বাফেটৰ সম্পত্তিৰ 80% আহিছে তেওঁৰ 60 বছৰ পাৰ হোৱাৰ পিছত। গতিকে ইয়াত ডাঙৰ বয়সৰো সফলতাৰ উদাহৰণ আছে, সৰু বয়সৰো সফলতা আছে। মানুহে ক'ব, মানুহবোৰ কেনেকুৱা, মানুহে কিবা এটা ডাঙৰ কিবা এটা কৰিলে ক'ব বয়স সৰু হৈ আছে, আকৌ অলপ বয়সীয়াল মানুহে ক'ব বয়সে দেখোন নাই। গতিকে মানুহৰ কথাত গ'লে আৰু কিছুমান কথা মানুহক বুজাবলৈ চেষ্টা কৰিছোঁ, যে সফল মানুহবোৰে কিন্তু অলপ ত্যাগো কৰে। এতিয়া 31st আহি আছে, এতিয়া মানুহবোৰ, আমাৰ মানুহ চব আমি 31st 30 তাৰিখ মানৰ পৰা প্ৰস্তুতি হ'ব, তাৰপিছত বিহু, মাঘ বিহু, বহাগ বিহু, আপুনি চাব এইবিলাকত সাধাৰণ মানুহবোৰ, যিবিলাকৰ সংগ্ৰাম বেছি আছে, অৰ্থনৈতিক সংগ্ৰাম, সেই মানুহবোৰ বেছি ব্যস্ত থাকে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে সফল মানুহে কিন্তু কাম কৰি আছে, মাৰ্ক জুকাৰবাৰ্গে কাম কৰি আছে, আমি ফেচবুক চাই আছোঁ, মাৰ্ক জুকাৰবাৰ্গে কিন্তু নিজৰ কাম কৰি আছে। আমি আপুনি বাৰ্তালাপ লৈ পেলাই চাই আছে, ধুনীয়া লাগি আছে, চক্ৰপাণি পৰাশৰে কিন্তু কাম কৰি আছে। হয় হয়, মই ইয়াতে আৰু এটা কথা কওঁ, সঁচাকৈ কাম কৰাৰ মানে আই এম এ ৱৰ্কৰহলিক, মানে মই কাম কৰি ভাল পাওঁ পংকজদা, নাজানো সফল হৈছোঁ নে নাই, বাট চেষ্টা অব্যাহত থাকে। এতিয়া যে আপুনি ক'লে 31 তাৰিখে আমি কাম কৰিব লাগিব, মই 31 তাৰিখ আৰু 1 তাৰিখ 30 তাৰিখৰ পৰা মই নিজৰ হোটেলত থাকিব লাগিব, যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ লগত থাকিব লাগিব, মানুহ বহুত হ'ব, আজিৰ পৰা প্লেনিং কৰি আছোঁ, সেইকেইদিন বেলেগ কাম নকৰোঁ, গৈ হোটেলত থাকিম, মানুহক লগ পাম, প্লেনিংবিলাক আগতীয়াকৈ কৰি থওঁ। আৰু মই ভাবোঁ পংকজা, কাম কৰিলেহে যেন মানুহে চিনি পাই থাকিব, আৰু কাম আহি থাকিলে মোৰ ভাল লাগে। কাম যদি নহা হৈ যায় মোৰ বিৰাট ভয় লাগে, মোক মানুহে পাহৰি গ'ল নেকি, মোক যদি কোনোবা মিটিঙলৈ মতা নাই, যদি আপুনি ফোন কৰা নাই, বা বাৰ্তালাপৰ শ্ব' যদি আজি নাই, মোৰ যদি 3 দিনমান শ্ব' নাথাকে মোৰ ভয় লাগি যায়, বাৰ্তালাপ চলি আছেনে? এইটো কমন। ইলন মাস্কে 90 আৱাৰ্ছ কাম কৰে, তেওঁ কৈছে। সঁচাকৈ পংকজা, ইয়াৰ পিছত আৰু এটা টোকালে যাওঁ, আপোনাক আপোনাৰ বাহিৰে আন কোনেও হৰুৱাব নোৱাৰে, হয়নে বাৰু পংকজা? একজেক্টলি। এতিয়া মানুহে ইয়াত বহুত কাহিনী আছে, ধৰক এতিয়া মানুহ নোৱাৰে হৰুৱাব বেলেগে, যদি ভাবি লওঁ যে মই কৰিম, সেইটো হ'বই হ'ব। মোৰ নিজৰ জীৱনতো হৈছে তেনেকুৱা, আপোনাৰ জীৱনতো হৈছে। মই আকৌ আপোনাৰ কথাই কওঁ যে আপুনি সপোনটো আগত লৈ আছিলে, চকুৰ আগত
চকুৰ আগত আপোনাৰ সপোনটো আছিলে যে মই কিবা এটা কৰিম। এতিয়া মই দ্য ছিক্ৰেটৰ কথাৰে আপোনাক বুজাইছোঁ যে 3টা ফৰ্মুলাৰ কথা কৈছে। প্ৰথমে কিন্তু আপুনি জানিব লাগিব যে আপুনি কি কৰিব, বস্তুটো কথাটো কি লাগে আপোনাক ক্লিয়াৰকৈ জানিব লাগিব। ছেকেণ্ড কথা, আপুনি বিশ্বাস ৰাখি তাত কাম কৰি যাব লাগিব। আৰু 3 নম্বৰ, আপুনি আগতেই গ্ৰেটিটিউড, কৃতজ্ঞতা এটা ডাঙৰ ফ'ৰ্চ কথাটো। এতিয়া আপুনি যদি সফল হোৱালৈ কিবা এটা কাম হ'লেই আপুনি ভগৱানক ধন্যবাদ দিব, নহ'লেই নহ'ল আপুনি গালি পাৰিব, সেইটো কিন্তু সেই ব্ৰহ্মাণ্ডলৈ সেইটো বেয়া মেছেজ যাব কথাটো। তাত সেইকাৰণে হয়তো মন্দিৰলৈ ইমান মানুহ যায়, কিন্তু ফাৰ্মাচীত মানুহ তাতকৈও বেছি কথাটো। হয়তো মন্দিৰলৈ গৈছে, কিন্তু অন্তৰখন আকৌ যিদৰে ভগৱানক মই সমস্যা এটা গতাই থৈ আহিলোঁ। মই যদি কেতিয়াবা মন্দিৰলৈ যাওঁ, মই বাৰু মন্দিৰলৈ নাযাওঁ, মই ভাবোঁ ভগৱান চবতে আছে, মই তেনেকৈ বিশ্বাস কৰোঁ। কিন্তু মই যদি কেতিয়াবা মন্দিৰলৈ যাওঁ আৰু ভগৱানক যদি মই কিবা এটা সমস্যা গতাই থৈ আহোঁ, মই কিন্তু আৰু সন্দেহ নকৰোঁ, মই সন্দেহ কৰি মই বিশ্বাস ৰাখিম ভগৱানক মোৰ সমস্যা দিছোঁ, মই হয়তো ধৈৰ্য ৰাখিব লাগিব, সমস্যাটো সমাধান হ'ব কথাটো। এয়া ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিয়াৰ দৰে কথা। ছিক্ৰেট গ্ৰন্থত ইয়াত মই লিখিছোঁ যে আপুনি চক্ৰপাণি পৰাশৰ, মই এতিয়া হলিউডৰ মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউ লাগে, আপুনি ভাবি ল'লে, ভাবি লৈ পেলাই আপুনি এইটো আপুনি আকৌ যদি সন্দেহ কৰে মোক দিব জানো, মোৰ হৈছোঁ, মই ইমান যোগ্য হৈছোঁ জানো। কিন্তু আপুনি যদি আপোনাৰ মনটোৱে অনুমতি দিছে, আপুনি কৰক, মনটোৱে অনুমতি দিয়া। সেই বেষ্টচেলাৰ গ্ৰন্থবিলাকত পোৱা সেই মন্ত্ৰটো মই কিতাপত ভৰাবলৈ চেষ্টা কৰিছোঁ, আৰু তাৰে ফলশ্ৰুতিত মই কিতাপখন লিখিছোঁ। মোৰো বহুত সংকোচ হৈ আছিল, মই জানো এখন কিতাপ ইয়াত উপদেশ দিয়া যেন হ'ব, কৰিম জানো। 3 বছৰ ৰৈছোঁ, মোক বিশ্বাস কৰা। তাৰপিছত মই টিভিত ওলাই ইমান অলপ চাই মই পৰ্দাৰ আঁৰত থাকি ভাল পাওঁ, কিন্তু মই ভাবিছোঁ যে এই কিতাপখন মানুহৰ ওচৰত গৈ পোৱাৰ প্ৰয়োজন আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ গৈ প্ৰয়োজন আছে, কাৰণ ময়ো হতাশগ্ৰস্ত ব্যক্তিক সেই কিতাপে অন্ততঃ আশাৰ পোহৰ দেখুৱালে। গতিকে সেই কিতাপৰ কথা, তাৰ বাবে মই আপোনাক ফোন কৰিলোঁ, আপুনি একবাৰতে আপুনি ৰেছপন্স দিলে। আপোনাৰ মানে পালছটো যদি মই নিগেটিভ পালোঁ হয়, তেতিয়া হয়তো বেলেগ হ'ল হয়। মই যেতিয়া ভাবিছোঁ চব ফালে পজিটিভ হৈ গৈ আছে, মোক মনোজ গোস্বামীক ফোন কৰিলোঁ যে মনোজ দা কিতাপখনৰ কাৰণে পাব্লিছাৰ হ'ব। অলপ পিছতে পাব্লিছাৰে মোক ফোন কৰিছে, সেই পাব্লিছাৰজন আকৌ বহুত পজিটিভ। দাদাক মই ভালকৈ জানো, ৰেখা হোমেন শইকীয়া ডাঙৰীয়া? নহয়, ৰেখা প্ৰকাশ, দেৱেন কলিতা দা, তেওঁ পজিটিভ মানুহ লগ পালোঁ কথাটো। গতিকে যেতিয়া আপুনি পজিটিভ চিন্তা কৰিব চাৰিওফালে, আপুনি অলপ আগতে কৈছিলে মই ভাল মানুহে লগ পাওঁ বুলি, এতিয়া মই এতিয়া মোৰ 3টা কাহিনী ইয়াতে লিখিছোঁ। 2013 চনত আমাৰ কেমেৰা পাৰ্চন শচীন দাৰ সৈতে মই আজাৰাৰ ফালে গৈছিলোঁ, তো ধুনীয়া জেগা এটা দেখা পাইছোঁ। মই কৈছোঁ এইটো কি শচীন দা? এইটো কৈছোঁ এইটো এয়াৰপৰ্ট। জীৱনত মই এয়াৰপৰ্ট দেখি পোৱা নাই। তাৰপিছত আকৌ এতিয়া মই গন্তি কৰিছোঁ, মই 16খন দেশ ঘূৰি আহিলোঁ। এইটো মই গৰ্ব কৰি কোৱা নাই, মই এইটোহে বুজাব বিচাৰিছোঁ যে এয়াৰপৰ্ট নেদেখা ল'ৰা এটাই তাৰ পৰৱৰ্তী কেইটামান বছৰত 16খন দেশ যাব পাৰে। সেইটোতো চবৰ কাৰণে হ'ব পাৰে, মইতো এক্সট্ৰা অৰ্ডিনেৰী নহয়, মইতো একেবাৰে সাধাৰণ ল'ৰা। আৰু এটা শুনক, মোৰ এই আপোনাৰ অফিচৰ ওচৰতে মোৰ ফ্লেট। এদিন এই হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ত পৰীক্ষাত কিবা গণ্ডগোল হৈছে, সেই গণ্ডগোল হওঁতে নিউজ কৰিবলৈ আহিছোঁ। তাৰপিছত প্ৰচণ্ড ৰ'দৰ কাৰণে সেই ফ্লেটটোৰ ওচৰতে HP এপাৰ্টমেণ্ট বুলি দেখা পাইছোঁ, তাতে ৰৈছোঁ। আমি হ'লোঁ গাঁৱৰ পৰা অহা ল'ৰা, ফ্লেটৰ মানুহ অলপ মানে সংকোচো লাগিছে। ভাবিছোঁ যে বা কেনেকুৱা মানুহ, কি কেনেকৈ থাকে, মোৰো যদি হ'ল হয়। আজি মই যিখন ফ্লেটত থাকোঁ 2020 চনত, মই সেই জেগাতে সেই ফ্লেটে কিনিলোঁ। তাতে অকণমান জিৰাইছিলে ফ্লেটৰ কাহিনীও ধুনীয়া, মানে সেই ফ্লেটৰ কাহিনীটো আৰু কওঁ। ফ্লেটটো যেতিয়া মই ল'ম বুলি কৈছিলোঁ, শৈলেন্দ্ৰ পূজাৰী বুলি বৰ্তা এজন, তাৰপিছত তেতিয়া কিন্তু মোৰ লগত পইচা নাছিলে, মোৰ একাউণ্টত 40,000 টকা আছিলে। ফ্লেট চালোঁ, মোৰ লগৰকেইটাক দেখালোঁ, ভাল লাগিলে। তাৰপিছত কৈছোঁ ফ্লেট ল'ম, 40,000 টকা আছে মোৰ লগত। মই ভাবিছোঁ ভগৱানে কিবা এটা মিলাব কোন। তাৰপিছত ক'ভিড আৰম্ভ হ'ল, তাৰপিছত মই অলপকৈ মোৰ PFৰ পইচা, মোৰ মানে আগৰ জমা পইচা কিবা কিবি FD ভগালোঁ। তাৰপিছত মা দেউতাৰ পৰা অলপ পইচা হ'ল, মোৰ লগৰীয়াৰ পৰা পইচা হ'ল, মানে 5 লাখ টকা কেছ দিব লাগে। তাৰপিছত কিন্তু 5 লাখ টকা যোগাৰ হোৱা নাই, 2 লাখমান টকা 3 লাখমান টকা এনেকৈ যোগাৰ হৈ আছে। আৰু তাৰপিছত সেইটো সময়তে ক'ভিড আহিল, মই ভালেই পালোঁ। তাৰপিছত লাহে লাহে ক'ভিড কমিবলৈ আৰম্ভ কৰিছে, খুৰায়ো আৰু পইচাটোৰ পে'মেণ্টটো দিব লাগে বুলি ফোন কৰে। মই খুৰাক ফোন কৰিলে কওঁ, খুৰা আজি গুৱাহাটীৰ মৰিছে, কি পৰিৱেশ। খুৰাই তেতিয়া থৈ দিয়ে,
প্ৰতিবাৰে সেনেকৈ কওঁ আৰু আজি 5জন ওলাইছে খুৰা, লাহে লাহে কমি আছে। কিন্তু এবাৰ মই এনেকৈ খুৰা বুলি কোৱাৰ লগে লগে ভেকাহি মাৰি হৈছে, বাদ দিয়াহে তোমাৰ বাহানা, নালাগে তোমাৰ বুলি 50,000 টকা এডভান্স দিছিলে, ঘূৰাই দিলে পইচা। মই ভাবোঁ সপোন। তাৰপিছত গ'ল আৰু ফ্লেট আৰু ক'ত নহ'ল বুলি। তাৰপিছতো খুৰাক কৈছোঁ বোলো ফ্লেট নহ'লেও সম্পৰ্কটোতো থাকিব, সেনেকৈ বুলি মই কথা পাতি আছোঁ। কথা পাতি থাকোঁতে মোৰো ইফালে 5 লাখ টকা যোগাৰ হৈছে, খুৰায়ো ফ্লেটটো বিক্ৰী কৰিব পৰা নাই। খুৰাক ক'লোঁ মোকে দি দিয়ক আৰু, বোলে লোৱা বুলি ক'লে, দিলোঁ আৰু হৈ গ'ল ফ্লেট। চাওক, আপুনি অন্তৰৰ পৰা ভাবিছিলে বাধা আহিবই মানে কথাটো। এনেকৈ যদি গৈ থাকে কিতাপখনত বহুতখিনি এনেকুৱা কথা আছে, আৰু কৈছোৱে প্ৰায় 50খনমান কিতাপৰ সাৰমৰ্ম ইয়াত আছে, আৰু 175টা পৃষ্ঠা। পংকজ দা, আৰু এটা কাহিনী আছে, আপুনি কোন সেইটো ডাঙৰ কথা নহয়, আপুনি কি বিশ্বাস কৰে সেয়াহে আচল কথা। সেই বিশ্বাসৰ কথাটো আছে। ইয়াৰ পিছত আৰু আছে আপোনাৰ দৃষ্টিভংগীয়ে সকলো। কিন্তু দৃষ্টিভংগী মানে যিটো আমাৰ ইয়াত কি আছে, আপোনাৰ দৃষ্টিভংগীয়ে সকলো। মানে গানটো যেভাবে তুমি সকাল দেখো সূৰ্য কিন্তু একটাই। এতিয়া গুৱাহাটীত একেই পৰিৱেশ, কিমান জাৰ্নেলিষ্ট আহিছিলে ইয়াতে কাম কৰি আছে, আৰু বেছিভাগ মানুহে আমাৰ মানুহ কামত নিজৰ কামত অসন্তুষ্ট, ক'বলৈ বেয়া, চব পেছাতে আছে সেইটো কথাটো। তাত নিজৰ মনৰ মতে যাবলৈও ক'ৰবাত সাহসৰ অভাৱ আছে, বা সমাজখনেও অনুমতি নিদিয়ে, যিটো মই ক'লোঁ ব্যক্তিক দোষ দি লাভ নাই। কিন্তু তাৰ মাজতেতো কিছুমান মানুহ সফল, কিছুমান মানুহ বিফল। সূৰ্যটোক চবেই বেলেগ বেলেগ ধৰণে দেখিছে, সেই কথাটোৱে ইয়াতে মই লিখিবলৈ চেষ্টা কৰিছোঁ। বুজিলোঁ। ইয়াত আছে যে ভাবে তুমি সকলো দেখোঁ সূৰ্য কিন্তু একেটাই। অ'কে, আমি আধুনিক কিন্তু সুখীনে? পংকজ দা, এইটো প্ৰশ্নৰ উত্তৰ দিয়ক। কিতাপলৈ যোৱাৰ আগতে মই আপোনাক সুধিছোঁ যে আগতে আজি এতিয়া যিটো পৰিৱেশ, আজি 5G মোবাইল, আমি AC লগাই ল'ব পাৰোঁ, আমিতো গাঁৱত ডাঙৰ হোৱা ল'ৰা, আমি মানে ইভেন চেনিটেৰী ব্যৱস্থা অহাৰ আগৰ পৰা আমি জানো, হয়নে? ব্লেক এণ্ড হোৱাইট টিভি আপুনিও জানে কথাটো। এতিয়া যদি মই আপোনাক সুধোঁ সেই দিনবোৰে বেছি ভাল নাছিল জানো? সেই দিনবোৰ বেছি ভাল আছিল, হয়নে? চব মানুহে সেইটো ক'ব কথাটো। এটা চেনেল, আজিতো আপুনি বুটাম টিপিলে নেটফ্লিক্স, এমেজন, যি ইচ্ছা তাকে চাব পাৰি কথাটো, হয়নে? কিন্তু সেইদিনেই ভাল বুলি ক'ব আপুনি। এতিয়া যদি আপুনি তেতিয়া ব্লেক এণ্ড হোৱাইট টিভি লৈ যদি আপুনি সুখী আছিল, তাৰপিছত আপুনি মোবাইলো নাছিলে, তেতিয়া লেণ্ডফোন লৈ যদি আপুনি সুখী আছিল, তেতিয়াহ'লে ইমান ডেভেলপমেণ্ট আমি কিয় কৰিলোঁ কথাটো? আজি যদি মোবাইলে যদি আমাক সুখ দিব পাৰিছে জানো? আজি চেনেল বদলাই আমি ভাগৰি গৈছোঁ, অথচ আমি সৰুতে দূৰদৰ্শন চাই কিমান অপাৰ আনন্দ পাইছিলোঁ কথাটো। কোনে কাঢ়ি ল'লে আমাৰ আনন্দবোৰ কথাটো? গতিকে ভৌতিক বস্তুৱে, মানে বাহ্যিক বস্তুৱে মানুহক সুখ নিদিয়ে, সুখটো ভিতৰত থাকে। পংকজ দা, আকৌ কিতাপলৈ আহিছোঁ। কিতাপত আৰু এটা আপুনি টোকা লিখিছে যে ভালদৰে চালেই দেখিবা বাধাবোৰেও দেখোন বাধাবোৰে দেখোন বাট দেখুৱাই বাট। আপুনি চাওক, চব সফল কোম্পানীৰ যিবিলাক এতিয়া ডাঙৰ CEO, তেওঁলোকৰ জীৱন কাহিনী যেতিয়া চাব, যে তাত দেখা পাব বাধাবোৰে বাট। ষ্টিভ জবছৰ কাহিনী মই কৈছোঁ যে তেওঁক নিজে বনোৱা কোম্পানীৰ পৰা ওলাই, তেওঁৰ বিখ্যাত যিটো ভাষণ, 3টা কাহিনী, তেওঁৰ জীৱনৰ 3টা কাহিনী, য'ত কয় তেওঁক এপেলৰ পৰা উলিয়াই দিছিলে, তেওঁ ব'ৰ্ড অফ মেম্বাৰ্ছৰ লগত তেওঁৰ কাজিয়া হৈছিলে। দেখাত সেইটো অভিশাপ। এপেলৰ দৰে কোম্পানী, তেওঁ নিজে প্ৰতিষ্ঠা কৰা, ষ্টিভ জবছে নিজে প্ৰতিষ্ঠা কৰা কোম্পানী, তাৰ পৰা উলিয়াই দিছে। সাধাৰণ মানুহ হ'লে ভাঙি গ'লহেঁতেন, হতাশাত ভুগিলেহেঁতেন, যে এইটো আমাৰ হয়, যে আমি নিজে কৰিলোঁ, ময়ে ওলাই যাব লগা হ'ল। কিন্তু ষ্টিভ জবছে কি কৰিলে, তেওঁ নতুন পিক্সেল বুলি আৰু এটা কোম্পানী কৰিলে। পিছত গৈ এনেকুৱা হৈ গ'ল, পিক্সেলটো এনেকুৱা জনপ্ৰিয় হৈ গ'ল যে তেওঁক আকৌ এপেললৈ মাতি পঠিয়ালে। তেতিয়া ষ্টিভ জবছে তাত উল্লেখ কৰিছে, আপুনি চাব পাৰে, যে মই যিটো অভিশাপ বুলি ভাবিছিলোঁ সেইটোৱে গৈ পেলাই মোৰ কাৰণে আশীৰ্বাদ হ'ল কথা। অভিশাপ যেতিয়া আশীৰ্বাদ হয়, এনেকুৱা ধৰণৰ কথা আছে। আৰু প্ৰকৃতিৰ পৰাও লওঁ আহক শিক্ষা, মনোসংযোগৰ পৃথিৱীত এলাহৰ উপকাৰিতা। এলাহৰ উপকাৰিতা মানে বস্তুটো এইটো বুজাইছে যে এটা কাহিনী আছিল যে 2টা কাঠকটীয়া আছিলে, তাৰপিছত এটা পুৰণা এটা নতুনকৈ জইন কৰাটোৱে পুৰণাটোতকৈ বেছি দৰমহা পাবলৈ ধৰিলে। যেতিয়া কমপ্লেইন কৰিলে পুৰণাটোৱে, তেতিয়া মালিকজনে বুজালে যে
তুমি যিমান গছ কাটি পেলাই দিছা ই তাতকৈ বেছি দিছে, গতিকে অভিয়াছলি তাক পইচাটো বেছিকৈ দিম। তেতিয়া সি নতুনটো সুধিবলৈ গ'ল। তেতিয়া সি কৈছে যে মই প্ৰতি 3বাৰ গছ কটাৰ পিছত এবাৰ কুঠাৰখন মই ধাৰ দিওঁ, বহি অলপ মই আৰাম কৰোঁ। তুমি কুঠাৰখন ধাৰ নিদিয়া কিমান দিন হ'ল? গতিকে এইটো উদাহৰণটো বেয়া হৈ আছে, গছ কাটিব নালাগে বাৰু, এইটো উদাহৰণৰ কাৰণে মই বুজাইছোঁ। কিন্তু ক'ৰবাত আপুনি ৰিলেক্স হ'ব। আপুনি যদি কণ্টিনিউ দিনটোত যদি 5টাকৈ শ্ব' যদি কৰিয়েই থাকে গোটেই সপ্তাহটো, তাৰপিছতো তেতিয়াও কিন্তু আপোনাৰ প্ৰডাক্টিভিটি, আপোনাৰ যিটো কোৱালিটি সেইটো কমি যাব। কিন্তু আপুনি যদি মাজত এটা গেপ দিয়ে ক'ৰবাত, সেইটোৱে এইটো চাইণ্টিফিক যে আপুনি ক'ৰবাত নদীৰ পাৰত দিনটো বহি আছে কথাটো, তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপে কিন্তু প্ৰডাক্টিভিটি ইনক্ৰিজ কৰে। সেই কথাটো প্ৰামাণিক, বিজ্ঞানীসকলে, সফল CEO সকলে প্ৰয়োগ কৰে। মানে ৰেষ্ট ল'ব লাগে, মানুহে ৰেষ্ট ল'ব লাগে, এলাহ কৰিব লাগে মাজে মাজে। সেইটো মোৰ পৰামৰ্শ নহয়, সেইটো কোনোবা বিজ্ঞানীৰ পৰামৰ্শ, কোনো কিতাপৰ নামটো মই পাহৰিলোঁ, মই তাত সেই কিতাপৰ কথাহে আনিছোঁ, মানে চাইণ্টিফিক ৰিচাৰ্চৰ তথ্যহে মই কৈছোঁ। বুজিছোঁ। মানে মই আকৌ কৈছোঁ, পংকজ শৰ্মা ডাঙৰীয়াৰ এই কিতাপখনত প্ৰায় 50খনৰো অধিক পৃথিৱীৰ বিখ্যাত কিতাপৰ মানে ভুৰুকাত হাতী ভৰাইছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই লিখিছোঁ যে আমি মৃত্যুৰ কথা কেতিয়াও নাপাতোঁ। মৃত্যু মানে এটা ভয় লগা শব্দ, আমি আঁতৰি থাকিব বিচাৰোঁ। কিন্তু এদিনটো সকলো এই পৃথিৱী এৰি যাব লাগিব। আমি যদি সেইটো কথা মনত ৰাখিলোহেঁতেন, যে আমাৰ মনত অনবৰতে যদি থাকিলেহেঁতেন যে আমাৰ কিন্তু সময় সীমিত, তেতিয়া হয়তো আমি সময়ৰ আৰু বেছি সদব্যৱহাৰ কৰিব পাৰিলোহেঁতেন। ইয়াত সেই কাহিনী উল্লেখ কৰিছোঁ মই, আলফ্ৰেড নবেলৰ কাহিনী লিখিছোঁ, যে কেনেকৈ বাতৰি কাকতত তেওঁ নিজৰ মৃত্যু ভুলকৈ ছপা হৈছিল, যে ডিনামাইটৰ সম্ৰাটৰ মৃত্যু। তেতিয়া তেওঁ ভাবিলে যে মই ইমান টকা পইচা কৰিছোঁ, কিন্তু মই পৃথিৱী এৰি যোৱাৰ পিছত পৃথিৱীখনে মোক কেনেদৰে মনত ৰাখিব, আপোনাক মোকো কেনেদৰে মনত ৰাখিব, আমাৰ সময় সীমিত। গতিকে যিমান পাৰি সেই সীমিত সময়ত আমি পৃথিৱীখন সমৃদ্ধ কৰাৰ কামত আমি মনোনিৱেশ কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ আমি নিজৰ সামৰ্থ্যৰে। ইয়াতে লিখিছোঁ আৰু এটা চেপ্টাৰ, যে সৰু সৰু কামেৰে বদলাই দিব পাৰি। এতিয়া যাদৱ পায়েং এইটো এডাল গছেৰে প্ৰথম লৈছিলে, এডালকৈ 2ডাল 3ডাল কৰি এখন অৰণ্য হৈ গ'ল কথাটো। আপুনি হয়তো প্ৰথম শ্ব' যেতিয়া কৰিছিলে হয়তো 2খন চকী আছিলে, এটা ভাড়াঘৰৰ কোঠাত 2খন চকী আছিলে। আজি আহি আপুনি এইখিনি পালে। তাত এটা সাধু কাহিনী লিখিছোঁ, যে সাগৰৰ পাৰত জেলিফিছ এডম পৰি গ'ল, সাগৰৰ পানী দূৰলৈ গুচি গ'ল, এতিয়া মাছখিনি যাব নোৱাৰা হ'ল। এটা মানুহে মাছ এটাকৈ জ্বলিয়াই আছে, আৰু এজন মানুহ আহি সুধিলে যে ইমান মাছ গোটেই সাগৰ জুৰি পৰি আছে, তো কি পৰিৱৰ্তন আনিবি ইয়াত? তেতিয়া মানুহজনে মাছ এডাল হাতত লৈছে, সাগৰৰ পানী দলিয়াই দিছে আৰু কৈছে এই মাছটোৰ জীৱনলৈ কিন্তু পৰিৱৰ্তন আহি গ'ল। তো আমি নিজৰ সামৰ্থ্যৰে যিখিনি পাৰোঁ, আপুনি আপোনাৰ পডকাষ্টৰ জৰিয়তে যিমান পাৰে ইতিবাচক কথা বিয়পাই দিয়ক। মোৰ কিতাপৰ জৰিয়তে মই চেষ্টা কৰিছোঁ, ক'ৰবাত প্ৰয়োজন আছে চক্ৰপাণি আমাৰ ইতিবাচক চিন্তা। লাহে লাহে ভাৰতে অৰ্থনৈতিক প্ৰগতি কৰিছে, আজি ভাৰত বিশ্বৰ 4ৰ্থ ডাঙৰ অৰ্থনীতি, 8.2 ৰেটত আমাৰ GDP বাঢ়ি আছে, আমাৰ ডাঙৰ ডাঙৰ বিল্ডিং হ'ব, আমি গাড়ী নথকা মানুহে গাড়ী কিনিব, আজি আপোনাক মই কৈ থলোঁ। কিন্তু আমি যদি ব্যৱহাৰবোৰ ঠিক কৰি ল'ব নোৱাৰোঁ, আমাৰ যদি চুবুৰীয়াজনৰ লগত কাজিয়া থাকে, ৰাস্তাত গৈ থাকোঁতে যদি সৰু সৰু কথাত মানুহ উত্তেজিত হয়, কালি আপোনাৰ গাড়ীখন যেনিবা কেতিয়াবা লাগি গ'ল কাৰোবাৰ তাতে, সেইটোতেই আজিকালি মানুহবোৰ উগ্ৰ হৈ উত্তেজিত হৈ মব লিঞ্চিং হয় কথাটো, মানুহ উগ্ৰ হৈ উঠে। তেনেকুৱা যদি আমি সমাজ গঢ়িবলৈ দিওঁ, এফালে আমি ধনী গাড়ী কিনিম, বিল্ডিং বনাম, কিন্তু মানুহৰ মনবোৰ যদি উগ্ৰ হৈ থাকে, মনবোৰ যদি বিষাক্ত হৈ থাকে, তেন্তে আমি জানো শান্তিৰে থাকিব পাৰিম? সেই কথাবোৰো মই ইয়াত বুজাবলৈ চেষ্টা কৰিছোঁ। লগতে ইয়াত আনিবলৈ চেষ্টা কৰিছোঁ যে আমাৰ সৰু সৰু নতুন প্ৰজন্ম জেন জিক আমি বিভিন্ন ইনচাল্টো কৰোঁ, জেন জি এনেকুৱা, জেন জি তেনেকুৱা, কিন্তু আজি আপোনাৰ ল'ৰাটোৱে আপুনি যিটো বায়ু সেৱন কৰিছে, বেলেগ দূৰলৈ মই বাদ দিলোঁ, আপুনি যিটো অক্সিজেন সেৱন কৰিছে সতেজ, সেই অক্সিজেন আজি আপোনাৰ ল'ৰাটোৱে পাইছে জানো? সেই ল'ৰাটোৱে যিখন ফিল্ডত খেলিছিলে, আপুনি আজি আমি যিখন ফিল্ডত মই মোৰ গাঁৱত খেলিছোঁ, মোৰ ভতিজাকেইটাই কিন্তু তাত খেলিবলৈ ফিল্ডখন নাই, তাতে বিল্ডিং চিল্ডিং বনাই পেলালে কথাটো। আৰু মোৰ 5 বছৰীয়া ভতিজা, তাৰ বেগটো সিদিনা মই আনিবলৈ গ'লোঁ, বেগটো মোৰ দাঙিবলৈ কষ্ট হৈছে। এই বাচ্চাক আমাৰ বেয়া নালাগে? সেইটোতো বহুত টান কাম নহয়, সেইটো আমি চব অভিভাৱকে কমপ্লেইন কৰিব লাগে। সেইটো কোৰ্টে এবাৰ ৰায়ো দিছিলে, কি হ'ল মই নাজানো, যে বাচ্চা সেই প্ৰকাণ্ড বেগ লাগে, স্কুলত কিতাপ থাকিব, ঘৰতো কিতাপ থাকিব, খালি যাব, তেনেকুৱা ব্যৱস্থা কৰাটো টান নহয়, আমি নাভাবোঁ। মোৰ যিটো HP এপাৰ্টমেণ্ট, গোটেই তাত ফ্লেট, প্ৰতি বছৰে দুৰ্গা পূজা পাতে, বিভিন্ন অনুষ্ঠান পাতে, বাচ্চাৰ খেলা এটা জেগা নাই। 25খন ফ্লেট লগ লাগি যদি অকণমান জেগা বাচ্চাকেইটা খেলিব, তাৰ কাৰণে যদি এৰি দিয়ে কথাটো,
আটাইতকৈ ভিক্টিম কিন্তু বাচ্চা হয় আজিৰ সমাজৰ তেওঁলোকে অক্সিজেন নাপালে, পিতৃ মাতৃ দুইজনে চাকৰি কৰে, সময় নিদিলে, সময় কম পায়। গতিকে আমি ভাবিব লাগিব এই কথাবোৰ, আৰু এই কথাবোৰ সমাধান কৰিব পাৰি, সেই কথাবোৰ মই ইয়াত লিখিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা আছে ইয়াত, আহক সলাই দিওঁ সৰু সৰু কামবোৰেৰে। কোনবোৰ কাম দাদা, যিবিলাক কামেৰে সৰু সৰু কামেৰে আমি সমাজখন আমি গুৱাহাটীখন ভাল কৰোঁ? প্ৰথম আমি গুৱাহাটী ভৰলুত আমি নেপেলাওঁ বেয়া একো, আমি পলিথিনটো পেকেটত ভৰাই আনিম, আমাৰ ডাষ্টবিনতহে পেলাম। সেইটোতো টান কাম নহয়। মই বাহিৰত দেখিছোঁ, ইংলেণ্ড, লণ্ডন গুৱাহাটীতকৈ বহুত ডাঙৰ চহৰ, টেমছ নৈৰ পানী আপুনি ইংলেণ্ডৰ লণ্ডনৰ মাজেৰে বৈ গৈছে, পানী আপুনি গিলাচত লৈ খাব পাৰে, তেনেকুৱা পানী। আচলতে আমাৰ ভৰলুখন চাওক ক'ৰবাত, আমিওতো লেতেৰা কৰিছোঁ, আৰু তাতেই আমি চব পেলাম। আৰু বানপানীৰ কাৰণে কিন্তু অন্যতম কাৰণ সেইটো এটা, যে নলাবোৰ কিমান বনাব, পৃথিৱীৰ কোনো দেশৰ কাৰণে সম্ভৱ নহয়। যদি নলাখন চাফা কৰি যোৱা অলপ পিছতে চবেই গুৱাহাটীৰ 20 লাখ মানুহ চবেই যদি তাতে দেলুৱাবলৈ আৰম্ভ কৰে, কেনেকৈ সমাধান হ'ব? সৰু সৰু কথা, এইবিলাক সৰু সৰু কথাবিলাকে আমাৰ ধন নোহোৱাকৈ ধনী, ক্ষমতা নোহোৱাকৈ ক্ষমতাশালী, এইটো কথাত কি কৈছে? আৰু ময়ো চাই ল'ব লাগিব, মই চাই লৈছোঁ। এইটো এই আহক সলাই দিওঁ সৰু সৰু কামবোৰেৰে, তাতে আছে ধন নোহোৱাকৈ ধনী, ক্ষমতা নোহোৱাকৈ ক্ষমতাশালী। ধৰক ইয়াত মই লিখিছোঁ, এইটো আছে আপোনাৰ 156 পৃষ্ঠাত। মই কৈ আছোঁ সেইটোৱে মই ক'লোঁ, যাদৱ পায়েঙৰ কথাটো প্ৰথমে ক'লোঁ। যাদৱ পায়েং ধনী নাছিলে, টকা পইচা নাছিলে, তেওঁ মনত ইচ্ছা আছিলে প্ৰকৃতিৰ সেৱা কৰাৰ। গছ এডাল ৰুলে, তাত পানী দিলে, আৰু এডাল কৰিলে, আৰু এখন অৰণ্য হৈ গ'ল। কেনেকুৱা সাধু কথাৰ দৰে কথা। ইয়াত সৰু ছোৱালী এজনী, চিয়া গডুকা বুলি ছোৱালী এজনীৰ, ক্লাছ 10ৰ ছোৱালী এজনী, তাই মাক দেউতাকৰ লগত যাওঁতে দেখিছিল যে বহুত মানুহ এনেকুৱা আছে ভৰিত তেজ ওলাই গৈছে, মানে ভৰিত চেণ্ডেলো নাই। গতিকে তাই এটা অভিযান আৰম্ভ কৰিলে যে বিভিন্নজনৰ পৰা দান হিচাপে ইউজ বা নতুন চেণ্ডেল তাই কালেক্ট কৰি মানুহক বিলোৱা আৰম্ভ কৰিলে। এতিয়া 25খন দেশত সৰু ছোৱালীজনীৰ কামে সুফল দিছে, মানুহে চেণ্ডেল পিন্ধিবলৈ। সৰু কাম, সৰু ইচ্ছা। গতিকে এনেকুৱা ধৰণৰ পৰিৱৰ্তনটো আমি কৰিব পাৰোঁ। নিজৰ কেপাচিটিৰে আমি চবকে অলপ অলপ সহায় কৰিব পাৰোঁ। নিশ্চয়। পংকজ দা, আপুনি শেষৰ যিটো হেডলাইন দিছে কিতাপখনৰ শেষৰ ফালে, আপোনাক কিদৰে মনত ৰাখিব ধুনীয়া ধৰণীয়ে, তাৰ ভিতৰত আপুনি লিখিছে, আপোনাক কিদৰে মনত ৰাখিব ধুনীয়া ধৰণীয়ে, যন্ত্ৰণাৰ পৰা জীৱনৰ শিক্ষা, টকা আৰু সুখ, সৰ্বশ্ৰেষ্ঠ জীৱনৰ বাবে কিমান সম্পদ। যন্ত্ৰণাৰ পৰা জীৱনৰ শিক্ষাটো কাহিনীটোত এজন শিক্ষক খুব বিচনাত পৰি থাকে, আৰু তেওঁ ছাত্ৰ এজনে তেওঁক যেতিয়া দেখা কৰিবলৈ আহে, যে শিক্ষকজন মানে বিচনাত থাকিও একদম এক্সট্ৰিম বেমাৰতো তেওঁ সতেজ হৈ আছে। সেই দুইজনৰ কথোপকথন ইয়াত লিখিছোঁ। তেওঁ শিকাইছে যে তুমি যন্ত্ৰণাৰ পৰা নপলাবা, তুমি যন্ত্ৰণাৰ ভিতৰত সোমাই লোৱা, আৰু তাৰ পৰা তোমাক পৃথক কৰি লোৱা। এতিয়া মই বিচনাত থাকিও কিন্তু মই ভালে আছোঁ, আৰু বহুত মানুহ বিচনাত নথকাকৈও কিন্তু বেমাৰী হৈ আছে, মনৰ ভিতৰত অনবৰত বেমাৰীৰ দৰে কঢ়িয়াই আছে, গধুৰ চিন্তা কঢ়িয়াই আছে, বেলেগৰ কাৰণে ভাবিবলৈ সময় নাই সেইসকল মানুহৰ। মই কিন্তু বিচনাত বহিও পৃথিৱীখন ভাল হওক সেই চিন্তা কৰিছোঁ। গতিকে আপোনাৰ চিন্তাটো ডাঙৰ কথা। আপুনি যদি ভাবি লয় যে মোৰ একো নাই, সেইটোও সঁচা দেখিব। যে আজি আপুনি যদি কম্পেয়াৰ কৰে যে হিন্দী কোৱা কিটাৰ মিলিয়ন ভিউৱাৰ্ছ, মোৰ ইমান বছৰ থাকিলোঁ, সেইটোও আপুনি নিগেটিভত ভাবিব পাৰে। কিন্তু আপুনিতো আজি জীৱনত, মোৰ দৃষ্টিতটো আপুনি, মোৰ চকুৰ আগত এটা সৰু ল'ৰা অলপ অলপকৈ গৈ নিজৰ আজি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিছে। মোৰ চকুৰ আগৰ উদাহৰণ এইটো আপুনি এটা উদাহৰণ। আপুনি যদি পাৰিছে, ময়ো যদি কিতাপ এখন লিখিব পাৰোঁ, বা মই যদি ফুৰিবলৈ যাব পাৰোঁ, মই যদি জীৱন উপভোগ কৰিব পাৰোঁ, মই একেবাৰে সাধাৰণ ল'ৰা, আপুনি এজন সাধাৰণ ল'ৰা। আমি পাৰিছোঁ মানে মাহটো চলাকৈ ধুনীয়াকৈ। মই ভাবোঁ গুৱাহাটীৰ প্ৰতিজন সাংবাদিকৰ মাহে 50,000 পৰা 70,000 মাহে উৎপাদন কৰাৰ ক্ষমতা। মই বহুত বেছি দূৰলৈ যোৱাই নাই, মই একেবাৰে মিনিমাম কৈছোঁ। তেওঁলোকৰ মোৰ যিখিনি লগৰ মোৰ চাৰিওফালে থাকে, তেওঁলোকৰ প্ৰত্যেকৰে আছে মই লগ পোৱা মানুহৰ। তেওঁলোকে ভাবিব লাগিব, সেইমতে চিন্তা কৰিব লাগিব, বিচাৰিব লাগিব, বিশ্বাস কৰিব লাগিব। পংকজ দাৰ কিতাপখনে আপোনাৰ জীৱন সলাব পাৰে, আৰু এই কিতাপখন পৃথিৱীৰ 50খন ভাল কিতাপ, জনপ্ৰিয় কিতাপ, মটিভেশ্যনেল কিতাপৰ পৰা তুলি আনি এই যাদু কিতাপখন তেখেতে লিখিছে। এইখন তেখেতৰ 4 নম্বৰ কিতাপ। মই ইতিমধ্যে কৈছোঁ, পংকজ দা এগৰাকী ৰাজনৈতিক সম্পাদক। তেখেতৰ উঠা বহা পলিটিচিয়ানৰ লগত হয়, ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা শোৱালৈকে ৰাজনৈতিক কথা বতৰা, ৰাজনৈতিক বাতৰিৰ লগত তেখেত জড়িত হৈ থাকে। তাৰ মাজতো তেখেতে এই কিতাপখন লিখি সমাজলৈ কিছু
প্ৰেৰণা আগবঢ়াব বিচাৰিছে নতুন প্ৰজন্মৰ বাবে পংকজ দা কিতাপখন থৈ অকণমান আপোনাৰ মোৰ কথা পাতোঁ হ'ব পংকজ দা জামুগুৰিৰ পৰা কেনেকৈ আহি সাংবাদিক হ'ল আৰু এতিয়া অসমৰ ধৰক প্ৰেক্ষাপট সলাই দিয়া এগৰাকী সাংবাদিক নিউজ লাইভৰ সাংবাদিক কেনেকৈ আৰম্ভ হৈছিলে মোৰ আগতে আপুনি কওক প্ৰথম আপুনি যে ষ্টুডিঅ' দেখিলোঁ ইয়াতে আহি আপুনি জুনিয়ৰ হিচাপে লগ পাইছিলোঁ হয় মইতো এতিয়াও এটা সংস্থাৰ অধীনত কাম কৰি আছোঁ আপুনি ইণ্ডিপেণ্ডেণ্টকৈ নিজে কাম কৰি আছোঁ গতিকে আপোনাৰ কাহিনীটো প্ৰথম শুনো ময়ো শিকোছোঁ কেনেকৈ হয় মোৰনো কি ক'ম আপুনি জামুগুৰিত ঘৰ মোৰ মাৰ ঘৰ জামুগুৰিত ক'লোৱে তাৰপিছতে আপোনাক মই নিউজ লাইভতে প্ৰথম পাইছিলোঁ তাৰ আগতে বাতৰি কাগজত কৰিলোঁ মোৰ প্ৰথম দৰমহা 100 টকাটো মই এতিয়াও থৈ দিছোঁ এইটো আছিলে এইটো জনসাধাৰণত 300 টকা দৰমহা তাৰে 100 টকাটো এইটো মানে কিছুমান স্মৃতি মানে থৈ দিবলৈ মন যায় আৰু সেই তেনেকৈ স্মৃতিবোৰ থওঁতে হয়তো আজি এইখিনি হৈছেগৈ তাৰপিছত কিহে টানে মানুহক মানে যে মই আকৌ কৈছোঁ যে বহুত মানুহ মোৰ বেয়া লাগে যে মিডিয়াটো বহুত মানুহ আছে অলপ হতাশা আছে মানুহবিলাকৰ মাজত বহুত হতাশা চবৰে আহে পংকজ দা হতাশাটো বহুতবাৰ আহিছে হতাশা আঁতৰাই এতিয়া আপুনি হতাশাক লৈ চলি থকা নাই আপুনি হতাশাক প্ৰত্যাহ্বান জনাই ৰিস্ক লৈ আজি এইটো পৰ্যায় পাইছে আৰু হতাশা আৰু আহিব হয়তো আপোনাৰ কিন্তু আপুনি পাৰ কৰি গৈছে কওকচোন কেনেকৈ কি হ'ল তাৰপিছতে আহি বহুত বাতৰি কাগজত দিলোঁ বায়'ডাটা কোনেও নলয় ভাল লিখা নহয় মই বহুত নিউজ চেনেলত গ'লোঁ প্ৰথম NETVত গ'লোঁ তাৰ আগতে প্ৰাগ নিউজত ইণ্টাৰ্ণশ্বিপ কৰিলোঁ তাৰপিছতে ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছতে NETVত ওলাল চাকৰি NETVত ইণ্টাৰভিউ দিলোঁ মই নাপালোঁ অসমৰ 40জন চিলেক্ট কৰিছিলে তাৰে 6জনক ৰাখিলে 3জনক উলিয়াই দিলে 3জনে চাকৰি পালে তাৰপিছতে মই নাপালোঁ তাৰপিছত NN বুলি এটা চেনেল আহিলে তালৈ মোক আছিক আহমেদ যে কেমেৰা পাৰ্চন তেখেতে মোক এদিন প্ৰেছ ক্লাবত ক'লে যে আছিক আহমেদে ক'লে যে তেওঁ কেমেৰা পাৰ্চন তেওঁ ক'লে যে মই ক'ৰবাত কৈছোঁ আছিক দাই ক'লে যে হেৰি NN বুলি এটা চেনেল আহি আছে ৰাণা জামান ছাৰ তাত কৰিবা নেকি এংকৰ লাগে মোক আছিক দাই লৈ গৈছিলে তো আছিক দাই মোক নি পেলাই প্ৰথম তাত ভৰালে তাৰপিছতে মই চাকৰি ওলাল ঋতুস্মিন শৰ্মা তেখেতে মোক ক'লে যে নিউজ লাইভত গুৱাহাটী লাইভত চাকৰি ওলাইছে তাত গ'লোঁ তাৰপিছতে বিকাশ শৰ্মা আমি একেলগে আছিলোঁ ৰাজু বৰুৱা আমি গোটেইখিনি একেলগে তাৰপিছতে যোৱাৰ পিছতে নিউজ লাইভত কৰিলোঁ সেইকেইদিন কৰাৰ পিছত নিউজ লাইভৰ পৰা এটা টীম অহাৰ প্লেনিং চলিল তাতো মই একেবাৰে জুনিয়ৰ হৈ সোমালোঁ প্ৰতিদিন আহিলোঁ প্ৰতিদিনত কাম কৰিলোঁ তাৰপিছতে নিউজ 18লৈ অফাৰ দিলে নিউজ 18ত ৰাজু বৰুৱা মই আৰু বিজু দা আমি 3জনে একেদিনাই জইন কৰিছোঁ নিউজ 18ত তাৰপিছত নিউজ 18ৰ জন্মৰ পৰা আৰম্ভ কৰিলোঁ তাৰপিছতে ভাবিলোঁ কিবা এটা বেলেগ কৰিব লাগে তাৰ মাজত বহুত ঘাত প্ৰতিঘাত আছে আৰু গৈ আজি এইখিনি হৈছে কিন্তু আপোনাক বাধা দিছিলে নাই এতিয়া নিজে মানে প্ৰতিবাৰ চেনেল খনতে বাধা দিয়ে নতুন কিবা কৰোঁতেতো চবেই বাধা দিয়ে কেতিয়াবা যদি মালিক পক্ষই কৈছে তুমি এইটো কৰা কেতিয়াবা মুখ্য সম্পাদকে কৈছে যে এইটো নহ'ব কৰিবলৈ তেনেকুৱা ধৰণৰ কথা তাৰপিছতে শেহতীয়াকৈ ভাবিলোঁ নাই নিজে কিবা এটা কৰিব লাগিব কৰি আজি এইখিনি আজি ধৰক এতিয়া যিসকলক লৈ পেলাই মই টিভি চেনেলত শ্ব' কৰিব পৰা নাছিলোঁ আজি পলিটিচিয়ানসকল ইয়ালৈ আহে তেওঁলোকে ৰিকুৱেষ্ট কৰে বা তেওঁলোকৰ সৈতে আমি অনুষ্ঠান কৰোঁ ময়ো যোগাযোগ কৰোঁ তেওঁলোকেও মোক যোগাযোগ কৰে প্ৰেক্ষাপটটো দেখিলোঁ ইণ্ডিপেণ্ডেণ্ট হৈ পেলাই মই মানে নিউজ চেনেলত যিখিনি কৰিব নোৱাৰিছিলোঁ ইণ্ডিপেণ্ডেণ্ট হৈ মই ভালকৈ কৰিব পাৰিছোঁ মোৰো কেতিয়াবা এনেকুৱা লাগে ল অফ এট্ৰেকশ্যন মানে যিটো হ'ব বিচাৰে আপুনি মানে গভীৰভাৱে নিজে কিবা এটা কৰাৰ কথা ভাবিছিলে এইটো হৈ যায় মই ফুৰি ভাল পাওঁ মই দেখিছোঁ মিলি যায় মই কেতিয়াবা ইউটিউব চাই পেলাই এইটো জেগা যাম বুলি ভাবোঁ ঠিক তেনেকৈ মিলি যায় আৰু এটা কথা কৈছোঁ আজিলৈকে মই বহুত ফুৰি ভাল পাওঁ 16খনমান দেশ আপুনি সেইটো আকৌ মই কাহিনীটো ক'বৰ কাৰণে বাৰে বাৰে কৈ আছোঁ এনেকুৱা মানে অহংকাৰৰ কাৰণে কোৱা নাই ক'তো কেতিয়াও ফ্লাইট লেট হোৱা নাই ক'তো একো অসুবিধা হোৱা নাই মই বহুত বেছি সাৱধানো নহয় ক'তো একো হেৰুৱা নাই কাৰণ মই সেই যিটো বস্তু ভাল পাওঁ সেই যেতিয়া কামটো আপুনি হাতত লয় চবেই আপোনাক সহায় কৰে মই সেইটো দেখিছোঁ খুব ইভেন এয়াৰপৰ্টত চেকিঙতো দেখোঁ বেলেগ মানুহ একদম বহুত সময় ৰখাই থৈ দিয়ে মই পুটুককৈ পাৰ হৈ যাওঁ চেকিঙত সেই দেখিলে মোৰ মনত পৰে যে তেতিয়া ভাবোঁ যে য়েছ ব্ৰহ্মাণ্ডই কথা শুনে ব্ৰহ্মাণ্ডক আদেশ দিব লাগে কথাটো মই ক'লোৱেই যে সজিন্দাৰ লগত যাওঁতে এয়াৰপৰ্ট দেখা নাছিলোঁ কথাটো আৰু এটা কথা চক্ৰবাণী মই দেখা পালোঁ যে আগতে এই ভাবোঁ যে মানে ডাঙৰ মানুহ যিবোৰ সেইবিলাক বেলেগ আৰু সফল মানুহবোৰ ধনী মানুহবোৰ পলিটিচিয়ানবোৰ বেলেগ কিন্তু মই জাৰ্নেলিজিমত যেতিয়া আহিলোঁ দেখিলোঁ যে মানুহবোৰ আমাৰ নিচিনাই
আমাৰ নিচিনাই সৰু সৰু ভুল কৰে এতিয়া এইবাৰ মই চাইছোঁ খুব এই এডভান্টেজ আছাম আহোঁতে ভিডিঅ'টো আপুনি চাব মুকেশ আম্বানীয়ে কথা কওঁতে মুখেদি ফেন ওলাই আছে মানে কথাটো সেইটোতো মানে সাধাৰণ কথা আৰু কোনোবাই দেখিছোঁ যে কোনোবা এটা ডাঙৰ ইণ্ডাষ্ট্ৰীলৈ চাহ খাওঁতে চাহ পৰি পেণ্টত পৰি গৈছে কথাটো চব মানে আমাৰ নিচিনাই মানুহ চব মানুহেই ন কিন্তু তেওঁলোকে পাৰিব মানে আমিও পাৰিম ধৰক এটা পৰ্যায়লৈ কিন্তু সমাজত ক'ৰবাত ইতিবাচক চিন্তাৰ প্ৰয়োজন আছে আপুনি যেতিয়াই নতুন এটা কৰিবলৈ বিচাৰিব গাঁৱৰ ল'ৰা এটাই তাক উৎসাহ জনোৱা পৰিৱেশ এটাও লাগিব বা ৰিস্ক ল'বলৈ উৎসাহিত কৰিব লাগিব সেই কথাটো যিটো পশ্চিমীয়া দেশসমূহত ৱেষ্টাৰ্ণ কাণ্ট্ৰিসমূহত এইটো এটা প্লাছ পইণ্ট আছে দেখিছোঁ মই যে পজিটিভ ধৰক সৰুৰ পৰা ইণ্ডিপেণ্ডেণ্ট হোৱাত মানে গুৰুত্ব দিয়ে এতিয়া মই যে ফুৰিবলৈ যাওঁ তাত মেট্ৰিক দি অহা ল'ৰা আমেৰিকাৰ পৰা ইউৰোপ অহা মই ল'ৰা এটা পাইছিলোঁ এইবাৰ উজবেকিস্তান যাওঁতে তালৈ মই ছুইজাৰলেণ্ডৰ পৰা ল'ৰা পঢ়ি থকা ল'ৰা এটা আহিছে এতিয়া আমাৰ ইয়াত ক্লাছ 12ৰ ল'ৰা গ'লে মা দেউতাই চিন্তা কৰি থাকে পাৰিবি জানো সেনেকুৱা ধৰণৰ কথা গতিকে ক'ৰবাত আমাৰ ছ'চিয়েল ছিষ্টেমটো ভালো আছে বেয়াও আছে আৰু সময়ৰ লগত পৰিৱৰ্তন হ'ব লাগিব এতিয়া নতুন ল'ৰা ছোৱালীৰ চিন্তা কিন্তু কমপ্লিট বেলেগ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি আৰু তেওঁলোকক বুজি পাব লাগিব মই ক'লোৱেই তেওঁলোকক আমি বিশুদ্ধ অক্সিজেন দিব পৰা নাই আমি খেলিবলৈ খেলপথাৰ দিব পৰা খাদ্য চব ভেজাল গতিকে এই বস্তুবোৰ শুধৰণিৰ প্ৰয়োজন আছে সেই কথাবোৰ মই উল্লেখ কৰিছোঁ পংকজ প্ৰথম কাম ক'ত কৰিছিলে আপুনিতো এইটো মই ক'লোৱেই এইটো অফিচতে আপুনি কামো কৰিছিলে প্ৰথম কাম কৰিছিলোঁ চেণ্টিনেল গ্ৰুপৰ আজিৰ অসমত মোৰ বন্ধু আছিলে হেমেন ৰাজবংশী বুলি হেমেনে মোক তেতিয়া মানে মাতিছিলে যে বায়'ডাটা এখন দি যোৱা তাৰপিছত কেনেকৈ আকৌ চাকৰিটো পালোঁ লিখিব একো নাজানো বঙালী কিতাপ এই আনন্দ বজাৰ আনন্দ মেলা এইবিলাক পঢ়োঁ সেই তাৰে অনুবাদ কৰি আজিৰ অসমত দিওঁ মানে হুবহু অনুবাদ কৰি কথাটো তাৰপিছত মানে ইমান ইচ্ছা মানে পেপাৰত কাম কৰিবলৈ লিখক হ'বলৈ বাহিৰত এই ৰ'দত টেবুলখন উলিয়াই লওঁ আনন্দ বজাৰখন উলিয়াই লওঁ অনুবাদ কৰি দিওঁ তো সেইবিলাক ছপা হৈ অলপ বায়'ডাটা দিয়া ল'ৰাটোক একচেপ্টটো কৰিব লাগিবতো মানে পেপাৰখনে সেই তেনেকৈ আজিৰ অসমত সোমালোঁ তাৰপৰা এদিনৰ আজিৰ অসমত মোক চাকৰি দিয়া নাছিলে তাৰপিছত চেণ্টিনেলৰ এটা ইউটিউব চেনেলো খুলিছিলে নহয় এটা নিউজ চেনেল তাতো গ'লোঁ তাতো বায়'ডাটা দিলোঁ নিদিলে আপোনাক মানে হেমেন ৰাজবংশী ডাঙৰীয়া প্ৰথম ধৰক আছিলে ন তাৰপিছত পিছলৈ চিনাকি হ'ল চাহেবা খুব মোৰ মেণ্টৰৰ দৰে হ'ল মোৰ বন্ধু সুনীল বৰা বহুত তাৰপিছত এনেকৈ নিউজ লাইভলৈ আহিলোঁ আৰু তাত কাম কৰি আছোঁ আৰু যিহেতু পঢ়ি থাকোঁ যেতিয়া কিতাপবোৰ পঢ়োঁ এই বেষ্ট চেলাৰ কিতাপ পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড 7 হেবিটছ অফ হাইলি এফেক্টিভ পিপল থিংক এণ্ড গ্ৰ' ৰিড দ্য চিক্ৰেট আপুনি ডকুমেণ্টাৰীও আছে তেতিয়া চাওঁ তেতিয়া মই অনুভৱ কৰোঁ যে এই বস্তুবোৰ অসমীয়াত চবেইতো আৰু ইংৰাজী কিতাপ নপঢ়ে বা এইটো ক্লাছ 5ৰ পৰা 10ৰ ল'ৰা ছোৱালীও পঢ়াৰ প্ৰয়োজন আছে সেই কথা ভাবি অলপ অলপকৈ প্ৰস্তুতি 5 বছৰ কষ্ট কৰিছোঁ এই কিতাপখনৰ কাৰণে মই তাৰপিছত মই 1 বছৰ ধৰি এডিটিঙে কৰি আছোঁ যে এইটো দিলে ভাল হ'বনে এইটো দিলে ভাল হ'বনে যিমান পাৰি সহজে মানুহে পঢ়িবও লাগিব বুজি পাবও লাগিব সাধু কথাৰ দৰে কথাবোৰ ক'লেতো মানুহে বিশ্বাস নকৰিব পাৰে প্ৰেক্টিকেলো হ'ব লাগিব কথাবোৰ গতিকে চব কৰি এখন প্ৰেক্টিকেল কিতাপ কৰিবলৈ মই চেষ্টা কৰিছোঁ পংকজ আৰু এটা প্ৰশ্ন সোধোঁ আপোনাৰ মানে এতিয়া ধৰক চ'ৰ্চ সাংবাদিকৰ চ'ৰ্চ বুলি ক'লে আপোনাৰতো পলিটিচিয়ানসকল চ'ৰ্চ হয় তাৰপৰা এই সাংবাদিকৰ চ'ৰ্চৰ ওপৰত আপুনি কি ক'ব কেনেকৈ চ'ৰ্চ মেইনটেইন কৰে চ'ৰ্চ মেইনটেইন কৰাটো বহুত টান মানে পলিটিচিয়ানে সাধাৰণতে কথা ক'ব নিবিচাৰে নকয় বা ভুল কথা ক'ব আপোনাৰ তাৰ মাজতেই আপুনি উলিয়াই ল'ব কিন্তু হৈ যায় এটা সময়ত ধৰক চবৰে স্বাৰ্থ থাকে পলিটিক্সত ধৰক এটা পক্ষৰ খবৰ দিবলৈ ইটো পক্ষ সাজু হৈ থাকে ধৰক আপুনি খবৰ উলিওৱাৰ কিছুমান খুব কৌশল যিটো মানে বুজাব নোৱাৰোঁ মানে এটা চাইক'লজিকেল গেম ক'ম আৰু সাংবাদিক ধৰক মনোজ গোস্বামী তেওঁতো বহুত চ'ৰ্চ গম পায় কথাটো তেওঁলোকৰ পৰাও শিকোঁ যে তেওঁলোকে মই এনেকৈ ভাবোঁ যে কেনেকৈ কাম কৰে চাগে সেই মানুহবোৰে কেনেকৈ মানুহজন সফল হ'ল সেই বস্তু কিন্তু মই ভাবোঁ মই আপোনাৰ কথাও ভাবোঁ চক্ৰপাণি তাত ইয়াতে আছিলে আহি অফিচ খুলি ল'লে ই কি কৰিছে মই কিন্তু অলপ ষ্টাডি কৰি থাকোঁ বস্তু ই পাৰিছে যদি ময়ো পাৰিম সেনেকুৱা টাইপ মই ভাবোঁ আপজিত বহুতে হয়তো ঈৰ্ষাও আহি যায় মোৰ কিন্তু কোনোবা সফল হ'লে ভাল লাগে যে মানে মোৰো ৰাস্তা যাব পাৰি বস্তুটো সেনেকুৱা ধৰণৰ হয় আৰু ধৰক এতিয়া
একেটা হাউচতে কণ্টিনিউ কাম কৰা আৰু বেলেগ বেলেগ পৃথক পৃথক কোনোবাই কয় নহয় এই ডলাৰ বগৰী হৈ গ'ল বেলেগ বেলেগ মোকে কৈছিলে ধৰক তো একেটা হাউচত কাম কৰাৰ মজা আছে নে একেটা হাউচত কাম কৰাৰ এটা এনেকুৱা হেৰিও আছে অশান্তিও লগা হৈ যায় কেতিয়াবা এনেকুৱা আছে নেকি নিউজ লাইভত কাম কৰাৰ মজাটো আছে বেলেগ, আমাৰ মজাটো মানে। বেলেগ। মানে আৰু মইতো নাজানো বেলেগ আপোনাৰ অনুভৱটো মই সেইটো নাপাওঁ নাপাওঁ। কথাটো মই ভাল পাই আছোঁ কাৰণে আছোঁ যিদিনা মই দেখিম যে মোৰ কাৰণে ঠিক হোৱা নাই সেইদিনা মই মোৰ নিজৰ সিদ্ধান্ত লওঁ কিন্তু আৰু সেইটোও মই আপোনাক কৈ দিলোঁ যে বেয়া পাই কৰি নাথাকোঁ মই সকলোকে সেইটোৱে ক'ম যে মই কৰিবলৈ মন নাই সেই যে সত্যটোৰ পৰা পলাব নালাগে মোৰ যদি সঁচাকৈ মন যোৱা নাই জোৰ জবস্তিহে টানি কৰি থাকিব লগা হৈছে গালি খাই কাম কৰিব লগা হৈছে তেন্তে যদি নিজৰ কেপাচিটিৰ ওপৰত বিশ্বাস আছে কৰিব লাগে যিটো নিয়ন্ত্ৰণত মই খুব সহজে বুজাইছোঁ যিটো নিয়ন্ত্ৰণত আছে সেইটো পৰিৱৰ্তন কৰক আৰু যিটো নিয়ন্ত্ৰণত নাই সেইটো মানি লওক বহুত বস্তুটো আপুনিও চেঞ্জ কৰিব নোৱাৰে আপোনাৰো লিমিটেশ্যন আছে বহুত ক্ষেত্ৰত কৰোঁ বুলি ক'লেতো আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনি ইয়াত বহাব নোৱাৰে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰীয়ে খুব লিমিটেড এফৰ্ট দিয়ে আজিৰ তাৰিখত বুলি কৈছোঁ কিন্তু হয়তো এবছৰ পিছত পাৰিবও পাৰে গতিকে আজিৰ তাৰিখত সেইটো লিমিটেশ্যন কথাটো সেইটো মানিবও লাগিব কথাটো এজন সাংবাদিকৰ লগত এনি টাইম থাকে এগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট কেমেৰাৰ টিভি জাৰ্নেলিজমৰ কথা কৈছোঁ এজন আপোনাৰ ক্ষেত্ৰত এজন ভিডিঅ' জাৰ্নেলিষ্ট কিমান গুৰুত্বপূৰ্ণ আপোনাৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্ট মোতকৈও বেছি গুৰুত্বপূৰ্ণ মই নিজে নহ'লেও গুৰুত্বপূৰ্ণ আৰু ভিডিঅ' জাৰ্নেলিষ্টৰ ওপৰতে আচলতে গোটেই টিভি চেনেলটো ডিপেণ্ড কৰে কিন্তু বহুত বেছি ভিডিঅ' জাৰ্নেলিষ্টসকলৰ অৱস্থা ভাল নহয় বুলি মই ক'ম যে ভিডিঅ' জাৰ্নেলিষ্টসকলৰ আৰ্থিক ক্ষেত্ৰত বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে সেইটো অকল চৰকাৰ বা মালিক পক্ষক বুলি নকওঁ চৰকাৰৰ কথাও কওঁ যে ক'ৰবাত মেডিকেল ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত হওক ভিডিঅ' জাৰ্নেলিষ্ট বুলি নহয় সকলো সাংবাদিকৰ ক্ষেত্ৰত বিশেষকৈ মেডিকেল ইঞ্চুৰেঞ্চ যেতিয়াই সাংবাদিকৰ বেমাৰ হয় তেতিয়াই খুব এটা পৰিয়াল এটা খুব মানে অথাই সাগৰত পৰে বুলি যিটো কোৱা যায় তেনেকুৱা দেখিছোঁ এনেইতো চলি যায় মানুহ বেমাৰ আজাৰ নহ'লে মানুহ বহুত বেছি ইণ্ডিয়ান ছ'চাইটিত যিটো আমাৰ ব্যৱস্থা ইয়াত চলি যায় মানুহ ৰাতি আপুনি অকণ মাংস আনি খায় চবেই তেনেকৈ ধৰণেই চলিব পাৰে কিন্তু যেতিয়া বেমাৰ হৈ যায় কথাটো বিশেষকৈ যদি সৰু ল'ৰাটোৰ বেমাৰ হৈ গ'ল বহুত তেনেকুৱা কেছ পাইছোঁ মই সাংবাদিকৰ জীৱনত যে মোলৈ অনুৰোধ আহে মুখ্যমন্ত্ৰীক মানে সাহায্যৰ কাৰণে দিব লাগে মই যিমান পাৰোঁ চেষ্টা কৰোঁ মুখ্যমন্ত্ৰীও লগে লগে কৰি দিয়ে কিন্তু সেইটোৰ লিমিটেশ্যন আছে সেইটোৰ এটা সমাধান হ'ব লাগে সেইকাৰণে প্ৰেছ ক্লাবকো সেইটো আহ্বান জনাম মই নিজেও এইবাৰ উদ্যোগ ল'ম যে ইভেন ইউটিউবৰ সকলো অন্তৰ্ভুক্ত হওক কথাটো যিসকলে সাংবাদিকৰ জগতত ইতিবাচকভাৱে অৰিহণা যোগাই আছে তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্য সুৰক্ষিত থাকক প্ৰথম তেনেকুৱা এটা ব্যৱস্থা সকলোৱে আপুনিও সেই এটা আন্দোলন কৰিব লাগে মই আহি ভালে হ'ল আপোনাকো কৈছোঁ আমি একেলগে সেই দিশত ভাবিম চিন্তা কৰিম নিশ্চয় পংকজা আমি দেখিলোঁ যে নেশ্যনেল যিসকল ইউটিউবাৰ আছে যিসকলে পডকাষ্ট কৰে তেওঁলোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নি উৎসাহ যোগালে যে তোমালোকে কাম কৰা এনেকুৱা কাম কৰি আছা আমি অসমত এইটো দেখা নাই অসমত আমি দেখা নাই এইকাৰণে দেখা নাই যে অসমৰ মুখ্যমন্ত্ৰী বা পীযুষ হাজৰিকা ডাঙৰীয়া হওক তেখেতে যিটো জনসংযোগৰ লগত তেখেত জড়িত হৈ আছে অসমৰ প্ৰেক্ষাপটত আমি দেখিছোঁ তেওঁলোকে আমাৰ পৰা ধৰক সুযোগ সুবিধা লৈছে আজি ৰাস্তা ঘাট দেখুৱাব লাগে এইটো কৰিব লাগে সেইটো কৰিব লাগে কিন্তু এনেকৈ ধৰক এটা পডকাষ্ট কৰাসকলক বা ইউটিউবাৰসকলক এনেকুৱা এটা অনুষ্ঠান আমি আজিলৈকে দেখা নাই যে মাতি আনি উৎসাহ দিয়া অ'কে ভাল কাম কৰিছা বেয়া কাম কৰিছা এইটো দেখা নাই আপুনি ভাবেনে এইটো কৰিব লাগে অসমত নিশ্চয় ভাবোঁ ইউটিউবাৰসকলৰ ভূমিকা অত্যন্ত আজি হয়তো চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অত্যন্ত ইতিবাচক চিন্তাৰ মানুহ মই যিমান দূৰ তেওঁক লগ পাইছোঁ কিছুমান কথা কৰা নাই মানে হয়তো মানুহৰ মনত নাথাকিবও পাৰে এতিয়া যদি আপোনাৰ আইডিয়াটো যদি মই প্ৰেজেণ্ট কৰোঁ যে আজি ইউটিউবাৰসকলক আস্থাত ল'ব লাগে আৰু ইউটিউবাৰসকল আস্থাত লৈ পেলাই আজি অসম যে লাহে লাহে পৰিৱৰ্তনৰ দিশে গৈছে আজি বিভিন্ন ক্ষেত্ৰত যিটো আদানী এয়াৰপৰ্ট নেচাৰেল এয়াৰপৰ্ট ইণ্ডিয়াৰ ক'তো নাই তেনেকুৱা ধৰণৰ এয়াৰপৰ্ট হৈছে লাহে লাহে আমাৰ ইয়াত পৰ্যটক আহিছে লাহে লাহে নেতিবাচক চিন্তাৰ মাজতো আজি আপুনি অসমে লাহে লাহে বেলেগ ধৰণৰ চিন্তাও ইয়াত প্ৰগতি কৰিছে ইয়াত ল'ৰাই আজি ছেটেলাইটৰ বিজনেছত সোমাইছে মই এডভান্টেজ আছামৰ সময়ত দেখা পাইছোঁ অসমৰ ল'ৰাই আজি বাহিৰলৈ গৈ বহুত ভাল কাম কৰি আছে গতিকে বাহিৰৰ মানুহৰ এতিয়াও একাংশ মানুহৰ ধাৰণা আছে যে অসম মানে অসম বন্ধৰ অসম আলফাৰ অসম উগ্ৰবাদৰ অসম বা নৰ্থ ইষ্ট তেনেকুৱা ধাৰণা কিছু পৰিমাণে কিছু লোকৰ আছে সেই ধাৰণা আঁতৰাই অসমখন যে আজি পৰ্যটনৰ বাবে আজি খুব ধুনীয়া জেগা ইয়াত কাজিৰঙা কামাখ্যা মন্দিৰ
শিৱসাগৰ হওক, ইয়াৰ পৰা আকৌ শ্বিলঙলৈ যাব পাৰিব কথাটো, আৰু ইয়াত কোনো ধৰণৰ সমস্যা নাই, কোনো ধৰণৰ পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত ঠাইৰ ভিতৰত অসমৰো এটা, সেই কথা কিন্তু ইউটিউবাৰসকলেহে প্ৰতিপন্ন কৰিব পাৰে। গতিকে সেই দিশত চৰকাৰে আস্থাত লোৱাৰ প্ৰয়োজন আছে, আৰু ময়ো আপোনাৰ কথাটো মুখ্যমন্ত্ৰীৰ কাণত পেলাম। নিশ্চয়, আৰু তাত মানে সকলোকে নহয়, ইয়াত চিলেকশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে এনেকুৱা কৰিলে খুব ভাল হ'ব, তেওঁলোকে উৎসাহ পাব বা আমিও উৎসাহ পাম, কথাটো তেনেকুৱা। পংকজ ছাৰ, ইয়াৰ পিছতে মই আৰু এটা প্ৰশ্ন আপোনালৈ সুধিব বিচাৰিছিলোঁ। ধৰি লওক আমাৰ ছ'চাইটিখনত বিভিন্ন কাম থাকে, বা এজন সাংবাদিকৰ জীৱনত এটা বাতৰি, যিটো বাতৰিয়ে পৰিৱৰ্তন আনে। আপোনাৰ জীৱনত বৰ্তমানলৈকে কৰা কামৰ ভিতৰত কোনকেইটা কাম আপুনি জীৱনটো মনত ৰাখিব, বা আপোনাক আমি মনত ৰাখিম যে পংকজ শৰ্মা ডাঙৰীয়াই কৰা ৰিপৰ্টিঙৰ ভিতৰত এইকেইটা সদায় মনত থাকিব? দুটামান আপুনি কৈ থৈ যাওক। মানে তেনেকুৱা সৰু ষ্টৰিবোৰ, সৰু ষ্টৰি কিন্তু ইম্পেক্ট বহুত ডাঙৰ। তেনেকুৱা যদি সোধে মোক, 2014 চনত কেমেৰা পাৰ্চন অঞ্জন আছিলে, মোৰ ভাল বন্ধু অঞ্জন। আমি ধুবুৰীলৈ যাওঁতে আমি গৌৰীপুৰত মানে ৰৈছিলোঁ। ৰওঁতে মই দেখিছোঁ এখন বাঁহৰ দলং আছে, সিফালে বহুত গাঁও আছে, মানে গংগাধৰ নদী হ'ব নেকি, বাঁহৰ দলং এখন আছে। সেই দলংখন বাঁহৰ দলং, বাঁহৰ দলঙো ভঙা দলং, আৰু তাতে মানুহ কোনোমতে পাৰ হৈ আছে। তাৰ ঠিক কাষত এটা এখন হোৰ্ডিং আছে, 15 বছৰৰ চৰকাৰ, 15 বছৰৰ বিশ্বাস। তৰুণ গগৈ ছাৰ আহি আছে তেতিয়াৰ পৰা, আগৰ তৰুণ গগৈ। তেতিয়া অঞ্জনে মানে এটা পেন কৰি পেলাই এটা ষ্টৰি এটা কৰিছিলে, যে এইটো ওপৰত উন্নয়নৰ হোৰ্ডিং আৰু দলংখন, সেইটো এটা ষ্টৰি আছিলে, যে মোৰ বুলি নহয়, তেনেকুৱা ধৰণৰ ষ্টৰিয়ে যিকোনো আচল ৰূপটো আপোনাৰ ওচৰত উদঙাই দিয়ে কথাটো। বহুত বেছি কথা কৈ থকাৰ দৰকাৰ নাই, সেইটো আছিলে। তাৰপিছত জাকাৰ্টাত হিমা দাসক মানে প্ৰথম মই কৰিছিলোঁ, তাত কেমেৰাৰ অনুমতি নাছিলে, ভিতৰত সোমোৱাৰ অনুমতি নাছিলে, কিন্তু ভাষাটোও বুজি নাপাওঁ, কোনো বাধাও দিয়া নাছিলে, সেইটো কৰিব পাৰিছিলোঁ। সেইকেইটা মোৰ মনত থকা সঁচাকৈ। পংকজ ছাৰ, ভাল লাগিল অহাৰ কাৰণে। আপোনাৰ কেনেকুৱা লাগিল কওক, আৰু কিবা ক'বলগীয়া থাকে যদিও মই 1 মিনিট সময় দিছোঁ। আৰু এটা কথা সুধিব মন গৈছে, যিহেতু ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি কাম কৰি আছে, পলিটিকেল সাংবাদিক। ধৰক আজি আপুনি বিজেপিৰ কাৰণে কিবা এটা বাতৰি কৰিছে, কাইলৈ কংগ্ৰেছৰ কাৰণে, কাইলৈ জাতীয় পৰিষদৰ কাৰণে, কাইলৈ বেলেগৰ কাৰণে। মই এনেকৈ ক'ব বিচাৰিছোঁ, আজি যদি গৌৰৱ গগৈৰ কাৰণে কৰিছে, কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, কাইলৈ পীযুষ হাজৰিকা, কাইলৈ অখিল গগৈ, কাইলৈ গৌৰৱ গগৈ। কেতিয়াবা এনেকুৱা হয়নে যে একেটাৰ নিউজটো কৰি আহিলে ইজনে আপোনাক ফোন কৰিলে? বহুতবাৰ হয়। আৰু তেতিয়া তেওঁলোকে খং খাই ফোন কৰে নে আপোনাক? নাই, বহুত ক্ষেত্ৰত খং খাই ফোন কৰে। এতিয়া সাংবাদিকৰ কেতিয়াবা উপায়ো নাথাকে। মই বুজাই দিছোঁ এটা নিউজ। এই ৰিপুণ বৰা আৰু গৌৰৱ গগৈ প্ৰেছ মিটত বহিছিলে। প্ৰেছ মিটত বহুতে ৰিপুণ বৰাই কৈ আছে যে এই নৱবৰ্ষৰ সময়ত, ইলেকশ্যনৰ আগৰ হ'ব নেকি, তেওঁ কৈছে যে মানে কৈ দিওঁ, পিছত যি হয় দেখা যাব, আৰু আমি প্ৰতিশ্ৰুতিটো দি দিওঁ। গৌৰৱ গগৈ একো মাত মতা নাই। এতিয়া কেমেৰা পাৰ্চন আছিলে কানু, সেইটো প্ৰেছ মিটৰ আগত আছিলে, কেমেৰা অন আছিলে, ৰেকৰ্ড হৈ গ'ল কথাটো, ৰেকৰ্ড হৈ অফিচ গৈ পালে। অফিচ গৈ পোৱাৰ পিছত সেই নিউজটো কোনে চলাব, সেইটো ডিচিশ্যন অফিচে ল'ব, কেনেকৈ চলাব। সেই নিউজটো পূৰা চলালে কথাটো, অথচ সেইটো নিউজ মই ইণ্টেনশ্যনেলিও কৰা নাছিলে, ৰেকৰ্ড হৈ থাকিলে কেমেৰাত। সেইটো ৰিপুণ বৰাই বেয়া পাইছে। ধৰক তেনেকুৱা বহুত ৰিচেণ্ট অজিত ভূঞা কথাটো তেওঁলোকে কথা পাতি আছে, চব চেনেলে কৰিবই লাগিব কথাটো। মই অজিত ভূঞাক ভাল পাওঁ বা বেয়া পাওঁ, মই অফিচটোৰ লগত বন্ধু। অফিচে যদি কয় যে মই কালি আপোনাৰ বিৰুদ্ধেও নিউজ কৰিব লাগিব, আপোনাৰ সপক্ষেও নিউজ কৰিব লাগিব, এটা হাউচত কাম কৰি, আপোনাৰ কথা বেলেগ, আপুনি ইণ্ডিপেণ্ডেণ্ট। আৰু সেইদিনা ধৰক অখিল গগৈ ডাঙৰীয়া যে এখন তেওঁলোকৰ হেৰি আছিলে, অখিল গগৈ ডাঙৰীয়াই লুৰিণজ্যোতি গগৈৰ বিয়াৰ কথা আলোচনা কৰিছিল। এনেকুৱা কাহিনীবিলাক যেতিয়া এটা ৰেডি হয়, সকলো প্ৰেছ মিট দিবলৈ ৰেডি হৈছে, কেমেৰা আগতীয়াকৈ ৰেকৰ্ড থাকে, মানুহ ইমান কনচিয়াছ নাথাকে। আচলতেতো কিছুমান বিশ্বাসটো ক'ত যায় তাত? সেইটোৱে ক'ব খুজিছোঁ যে কিছুমান কৰিব হয়তো নালাগে, কিন্তু প্ৰতিযোগিতা এনেকুৱা হৈছে এতিয়া, আপুনি সৰু সৰু নিয়ম ভংগ হ'বই, তেনেকুৱা ধৰণৰ কথা। আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াৰ জগতত যিটো কম্পিটিশ্যন আনিছে কথাটো, আৰু বহুত অভিযোগো আছে। এতিয়া আপুনি ভদ্ৰভাৱে পঢ়ি এনেদৰে চবৰ লগতে ইণ্টাৰভিউ কৰে, এনেকুৱাও আছে যে প্ৰচাৰৰ ক্ষেত্ৰত যিকোনো পৰ্যায়লৈ যায়, যিকোনো পৰ্যায়লৈ ফেক নিউজ উলিয়ায়। যে অলপতে খুব চৰ্চা হৈছে যে কি খালে কেঞ্চাৰ হয়, কণী খালে কেঞ্চাৰ হয়, ইউটিউবাৰে প্ৰচাৰ চলাইছে কণী খালে। সেইটো লৈ এটা বহুত ডাঙৰ এটা মানুহে কণী খোৱা বন্ধ কৰিছে, তেনেকুৱা ধৰণৰ হৈছে। পিছত স্বাস্থ্য মন্ত্ৰালয়ে ক'ব লগা হৈছে যে এয়া ভুল খবৰ কথাটো, তেনেকুৱা ফেক নিউজ কৰে, বা যিবিলাক বস্তু দেখুৱাই অবিজ্ঞানসন্মত কিছুমান
বস্তু কৰি দেখুওৱা, এতিয়া তাৰ কাৰণে আহ্বান জনাব লগা হৈছে আৰু কোৰ্টত ডাঙৰ কেছ হৈ গৈছে যি সুপ্ৰিম কোৰ্টৰ আপোনাৰ এই নামজন কি আছিলে আমাৰ অসমলৈ আহিছে আমাৰ ৰণবীৰ আলাউদ্দিন হয়। গতিকে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মটো আপুনি ইতিবাচকো বিয়পাব পাৰে, নেতিবাচকো দুইটা চইচেই, আৰু ক'ৰবাত নেতিবাচকটো সোনকালে বিয়পে, ইতিবাচকত অলপ প্ৰত্যাহ্বান আছে, কষ্ট বেছি আছে। আমি মানে ইমান ভাল ভাল শ্ব' কৰোঁ, কিছুমান এতিয়া আপোনাৰ মোৰ শ্ব'টো মানুহে নাচাব পাৰে কাৰণ আমি ভাল কথা পাতিছোঁ, ভাল বস্তু খুব কম চলে, বাট বেয়া বস্তু এতিয়া আপুনি অন্ধবিশ্বাস বিয়পাবনে কথাটো, আপুনি তান্ত্ৰিক বাবা আনি কিবা কিবি শিকালে হয়তো আপোনাৰ ভিউৱাৰশ্বিপ বাঢ়িব, কিন্তু আপুনি সেইখন পৃথিৱী কিন্তু আপোনাৰ পুত্ৰও এখন পৃথিৱীতে ডাঙৰ হ'ব, তাৰ আপোনাৰ পুত্ৰৰ পুত্ৰও এখন পৃথিৱীতে থাকিব লাগিব। এই পৃথিৱীখন আমি ভাল কৰিবলৈ আকৌ ক'লোঁ যে মই এখন কিতাপেৰে ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, আপুনি পডকাষ্টৰ মাজেৰে মোক সুযোগ দি আপুনি ভাল কৰিবলৈ চেষ্টা কৰিছে, এই চেষ্টাটো আমি কৰি যাব লাগিব, বেয়াৰ বিৰুদ্ধে যুঁজি যাব লাগিব ক'ৰবাত, কাৰণ এই পৃথিৱীখন আমাৰ পিছৰ প্ৰজন্মক আমি কিদৰে এৰি দিব পাৰোঁ সেইটো বহুত মই ডাঙৰ গধুৰ কথা কোৱা যেন লাগিছে, প্ৰেক্টিকেল কথা কৈছোঁ। সঁচা কথা পংকজদা, সঁচা কথা। আমি ভাল কথাৰে, ভাল চিন্তাৰে, ভাল কিতাপেৰে আমি পৃথিৱীখনত ভাল বাৰ্তা যদি দিওঁ, তেতিয়াহ'লে বেয়াবিলাক আপোনা আপুনি আঁতৰি যাব। কিতাপ পঢ়িবলৈ উৎসাহ যোগাব লাগে। আমাৰ সময়ত এটা কালচাৰ আছিলে যে কিতাপ পঢ়াটো এটা কালচাৰ আছে, আজি সেই কালচাৰটো নোহোৱা হৈছে, কিন্তু নোহোৱা হোৱাৰ মাজতে এৰি দিম নেকি আমি? আমাৰ চবেই অভিভাৱকে শিকাব লাগে সন্তানক যে কিতাপখন কিনিবলৈ, আৰু আজি মানুহৰ পাৰ্চেচিং পাৱাৰ বাঢ়িছে, মানুহ ৰেষ্টুৰেণ্ট এখনলৈ গৈ 2000-2500 টকা খৰচ, আপুনি নিজে দেখিছোঁ, হয় ফূৰ্তিও কৰক, ৰেষ্টুৰেণ্টলৈও যাওক, কিন্তু কিতাপখনৰ কাৰণে আজি 500 টকা এটা বুক ফেয়াৰলৈ গৈ 1000-2000 টকা মানুহে খৰচ কৰিব পাৰে, আৰু সঠিক কিতাপ যদি বাছনি কৰিব পাৰে, সঁচাকৈ কিন্তু সৰু ল'ৰা ছোৱালীৰ মনত সৰুতেই ভাল চিন্তা এটা সোমাই যাব, পিছলৈ গৈ ভাল হ'ব। আমাৰ দেউতাহঁতে চেষ্টা কৰিছিলে সৰুতে চানমামা, মোৰ দেউতাই চানমামা, আপোনাৰ মনত আছে টিংকল, মুকুতাই আলোচনীবোৰ আমি সফুৰা, অকণিৰ অগ্ৰদূত, প্ৰান্তিক, হয় আমি পঢ়িবলৈ সুযোগ পাইছিলোঁ। ক'ৰবাত হয়তো পজিটিভ ইম্পেক্ট এটা আছিলে যে কিবা এটা কৰাৰ আগত দুবাৰ চিন্তা কৰিবলৈ সেই তেতিয়াই পোৱা শিক্ষাবোৰে আমাক সহায় কৰিছে। নিশ্চয় পংকজদা, ভাল লাগিল কথা পাতি, বেছি দীঘলীয়া নকৰোঁ আৰু আপোনাৰ বিষয়ে কওক। আৰু মই ইউটিউবৰ জগতখনৰ কথা আপোনাক সুধিছোঁ, মানে বহুত অভিযোগ, বিশেষকৈ মহিলাও একাংশই খুব নিয়ম ভংগ কৰি তেনেকুৱা অসমীয়া সমাজত ক'ৰবাত মানে ভাল হৈছে। এতিয়া এইটো বিতৰ্ক হৈ আছে যে ফেচবুকে ভাল কৰি আছে নে বেয়া কৰি আছে। এতিয়া এফালে চাবলৈ গ'লে ভাল কৰি আছে, বহুত মানুহক উপাৰ্জনৰ সুযোগ দিছে, কাৰো অধীনত নহয়, এইটো ডাইৰেক্ট মেনিপুলেট কৰাৰ সুযোগ নাই, দৰ্শকে ডাইৰেক্ট দেখা পায়, কিন্তু আমি কি দেখুৱাইছোঁ সেইটোও ডাঙৰ কথা, আৰু চবেই চাব পাৰে, 10 বছৰীয়া ল'ৰাটোও চাব পাৰে, গতিকে কণ্টেণ্টটো বহুত, আপুনি নাভাবে নেকি যে ক'ৰবাত ইয়াত সাৱধান হোৱাৰ প্ৰয়োজন আছে পংকজদা, ভাল বেয়াটো চবতে থাকে, নিউজ চেনেল হওক, বাতৰি কাগজ হওক, এতিয়া নিউ মিডিয়া হওক, ডিজিটেল মিডিয়া হওক, ভাল বেয়া চবতে থাকে। এতিয়া আমি কোনখিনি লৈছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু ইয়াত কোনো নিয়ন্ত্ৰণ বোলা বস্তুটো যিহেতু নাই, ছ'চিয়েল মিডিয়াৰ নিয়ন্ত্ৰণটো খুব কম, বাট ছ'চিয়েল মিডিয়াৰ কিছুমান ৰুল ৰেগুলেশ্যন আছে, সেইখিনি মানি যদি কামখিনি কৰি যায়, তাতো আছে। 18 বছৰৰ আজিকালি চিনেমাবিলাক আহিছে, OTT প্লেটফৰ্মত ইমান ধুনীয়া ধুনীয়া ৱেব ছিৰিজবিলাক আহিছে, ভাল ৱেব ছিৰিজ আহিছে, তাতে আজিকালি ধৰক তাতে গ্ৰেড দিয়া হৈছে, A গ্ৰেডৰ বা 13 yearsৰ ওপৰত বা 18 yearsৰ ওপৰত চাব পাৰিব, সেইবিলাক ইমান ধুনীয়া ধুনীয়া ৰুল আছে। বাট কিছুমানে ছ'চিয়েল মিডিয়াটো কেতিয়া, মই যদি কওঁ, এটা সময় আছিল ন বাথৰুমত মানুহে কাপোৰ চেঞ্জ কৰিছিলে, এতিয়া ছ'চিয়েল মিডিয়াত মানুহে যদি কাপোৰ চেঞ্জ কৰে তেতিয়াহ'লে দুখ কাক দিব, লাষ্টটোতো নিজৰে লাগিব ন। কিন্তু ইতিবাচক হ'লেও কিন্তু লাভ আছে, মানুহ তেনেকৈ যোগ হৈ গৈ থাকে। মই ক'লোঁ নহয় যে মনৰ ইচ্ছা চকুৰ আগত যদি আপুনি দেখি থাকে কি লাগে, অলপকৈ যোগ হৈ থাকে, এইটো মোৰ নিজৰ জীৱনতে হৈছে। মই কৈছোঁ সেইখিনি কৰি আজি মই আপোনাৰ শ্ব' পালোগৈ আহি পেলাই, মোৰ এইখিনিয়ে মোৰ বিচাৰিছিলোঁ, হয়তো আৰু লাগিলে মই আৰু বিচাৰিম, আৰু মই পাম, মোৰ বিশ্বাস আছে। একদম পংকজদা, মই আপোনাৰ ভয় কিবা লাগে, কিবা বস্তুলৈ ভয় লাগে নে? ভয় লাগে, এতিয়া অকলে ফুৰিব গ'লেও এবাৰ অকলে গৈছোঁ উজবেকিস্তান, ইমান মই স্মাৰ্ট নহয়, কিন্তু ভয়ৰ মাজতে দেখা যাব এনেকুৱা তাত ৰাছিয়ান, ইংৰাজী বুজি নাপায়, ৰাছিয়ানহে বুজি পায়, এনেকৈ ঘূৰিলোঁ, এনেকৈ ভয়ৰ মাজত কৰিব লাগিব। ভয়টোতো
মই নাভাবোঁ যে ভয় নলগা মানুহ মানে মুকেশ আম্বানীৰো চাগে ভয় লাগে কি হ'ব কোম্পেনীৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো চাগে ভয় লাগে, মাৰ্ক জুকাৰবাৰ্গৰো ভয় লাগে, শচীন তেণ্ডুলকাৰৰ ভয় লাগিছিল, বিৰাট কোহলিও হয়তো বেটিং কৰিব সিহঁতে অলপ ভয় লাগে কি হ'ব বুলি। ভয়ৰ মাজত চেঞ্চুৰী কোবাই দিয়ে বিৰাট কোহলি, মুকেশ আম্বানী ভাৰতৰ আটাইতকৈ ধনী মানুহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাৱাৰফুল 25 বছৰ ধৰি দপদপাই আছে। গতিকে ভয়ৰ মাজতে চাগে কাম কৰিব লাগে কথাটো। আৰু সেইটো মইতো ইয়াত উপদেশ দিব পৰা পৰ্যায়লৈ অহা নাই, গতিকে আমি সত্য বিচাৰি থাকিব লাগিব আৰু বস্তুটো কথাটো। কৰ্মণ্যস্য মা ফলেষু কদাচন, কৰ্ম কৰি যাওক, ফলাফল দি দিব আৰু বিভুহে দিব বুলি যে কয়, কৰ্ম কৰি যাওক, কৰ্ম কৰি যাওক। সেইটো গীতাত ক'ৰবাত আছে, সেইটো কেতিয়াবা আমিও হতাশ হওঁ, তাৰ মাজতেই গুচি যাব লাগিব। আৰু এটা গীতাৰ মোৰ মনত পৰিছে, দুখেশ্বনু দিগ্নমনা সুখেশু বিতস্পৃহা বিতৰাগ ভয় ক্ৰোধ স্থিত আদি মুনিৰুচ্যতে। তাৰ অৰ্থটো হৈছে যে যি দুখতো ভাগি নপৰে, একদম যি সুখতো উত্ৰাৱল হৈ নপৰে, যাৰ কাৰণে খং ৰাগ সকলো সমান, সেইজন মুনি, তেওঁ ঋষি। কিন্তু আমিতো প্ৰেক্টিকেল লাইফত আমি ঋষি হ'ব নোৱাৰোঁ, সেইটো মই নাভাবোঁ ইমানলৈ পাৰি বুলি, কিন্তু অলপ কণ্ট্ৰলত থাকিব পাৰিম আমি কথাটো। গীতাই সেই তেতিয়াই বুজাই দিছিলে যে গীতায়ো হয়তো, গীতা ভগৱান শ্ৰীকৃষ্ণ এনেকুৱাকৈ দিছে যে মানে এইটো মুনি হ'ব নালাগে, কিন্তু দৈনন্দিন জীৱনতে আমি অকণমান কণ্ট্ৰল কৰি দৈনন্দিন জীৱনৰ মুনি হৈ থাকিব পাৰোঁ। আৰু তাৰেই কথা সেইটো কিতাপখনত মই সেইটোৱে লিখিছোঁ যে মানে ডেইলি লাইফতে আমি কণ্ট্ৰল কৰি খং ৰাগ অকণমান কমাই সেইটো কৰিব পাৰোঁ। মুনি গৈ জংঘলত হোৱা মুনি নহয়, সাংসাৰিক জীৱনতে মুনি কথাটো। আপুনি যেনেকুৱা খং আপোনাৰ নাই, বা মই কোৱাৰ লগে লগে আপুনি ইতিবাচকভাৱে সঁহাৰি জনাইছে, ধন্যবাদ। শেষত কিতাপখন যাদু, আপোনাৰ ভিতৰতে যাদু আছে, পংকজ শৰ্মা ডাঙৰীয়া। কিতাপখনৰ দাম হৈছে 220 টকা। আৰু বেটুপাতটো কোনে অংকন কৰিছে, কি বুজোৱা হৈছে পংকজা? বেটুপাতৰ জৰিয়তে ব্ৰহ্মাণ্ডক আহ্বান জনোৱা হৈছে যে হয় মই সাজু আছোঁ, আপোনাৰ দিয়াৰ পাল আপোনাৰ কথাটো। এতিয়া সকলো তেনেদৰে সাজু হ'ব পাৰে, বিচাৰক। মই কৈছোঁ ছিক্ৰেটৰ ফৰ্মুলা যিটো কৈছোঁ, আপোনাক কি লাগে। আমাৰ সমস্যাটো হ'ল যে কি নালাগে সেইটো ভাবি থাকোঁ দিনটো, দেৰি হ'ব নেকি, বেংকখন বন্ধ হ'ব নেকি, লোকচান হ'ব নেকি, দোকানত আজি বিক্ৰী কম হ'ব নেকি। দ্য ছিক্ৰেটত পৰামৰ্শ দিছে যে একদম চিম্পুল ফৰ্মুলা, কি লাগে ভাবক। ৰেষ্টুৰেণ্টত আপুনি অৰ্ডাৰ দিছে, তাৰপিছত বিশ্বাস ৰাখক, তাৰপিছত কৃতজ্ঞ হৈ থাকক। আপুনি ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিয়াৰ পিছততো আহিবনে নাই আপুনি চিন্তা কৰি নাথাকে। এখন ব্ৰহ্মাণ্ডৰ ৰেষ্টুৰেণ্টত আপুনি অৰ্ডাৰ দিয়ে, মই অৰ্ডাৰ দিছিলোঁ যে মই এখন কিতাপখন সম্পূৰ্ণ হ'ব লাগে, মোৰ অৰ্ডাৰ ফিল আপ হৈ গ'ল। সেই ঘটনা নিজে পাব্লিশ্বাৰ আহি গ'ল, নিজে প্ৰচাৰৰ কাৰণে মই আপোনাৰ সন্মুখত বহি আছোঁ কথাটো। গতিকে মই ইচ্ছা কৰিছিলোঁ, আৰু এই ইচ্ছা মোৰ সতীৰ্থসকলেও পাৰিব, তেওঁলোকেও পাৰিব। মাত্ৰ মনটো ইতিবাচক ৰাখক, কি লাগে ক্লিয়াৰ হওক। ধন্যবাদ, বিদায় লওঁ পংকজ দা। বহুত ধন্যবাদ আপুনি অহাৰ কাৰণে। আমি আকৌ লগ পাম, আৰু কিতাপ আপুনি কৰক, আৰু আমি প্ৰচাৰৰ কাৰণে আমি ব্যৱস্থা কৰিম। আপোনালোক বহুত ধন্যবাদ পংকজ দা, বিদায় লৈছোঁ, থেংক ইউ।